যি কম নিশ্চিতভাৱে সঁচা কম আশা কৰিছো ময়ূৰ বৰাই আগতে কোৱা কথাবোৰৰ দৰে আজিও সঁচা কথাবোৰ ক'ব চেষ্টা কৰিম অনুষ্ঠান আমি আৰম্ভ কৰাৰ ওপৰতে আপোনাৰ ওপৰত কিছুমান অভিযোগ আছে সেই অভিযোগসমূহ আমি পৰৱৰ্তী সময়ত আমি জানিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে আপোনাৰ পৰা পোনপটীয়াকৈ এটা কথা জানিব বিচাৰিছোঁ যে আপুনি যিটো আপোনাৰ কৰ্মজীৱন সেই কৰ্মজীৱন আপুনি নাবাৰ্ডৰ সৈতে জড়িত হৈছিল কিন্তু আমাৰ হাতত থকা তথ্য অনুসৰি ইয়াৰ যেতিয়া নাবাৰ্ডৰ সৈতে আপুনি জড়িত হৈছিল তাৰ আগতো আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি অৱতীৰ্ণ হৈছিল এটা দুটা নহয় কেইবাটাও আপুনি চাকৰি লাভ কৰিছিল কিন্তু তাৰ পিছত আপুনি বেংক ছেক্টৰটোক আপুনি বাছনি কৰি ল'লে বহু বছৰ আপুনি চাকৰি কৰিলে কিন্তু সেই চাকৰি কাৰ্যকাল আপুনি শেষ নোহোৱাৰ পূৰ্বে আপুনি স্বেচ্ছামূলকভাৱে অৱসৰ গ্ৰহণ কৰিলে ইয়াৰ আঁৰত কি আচলতে আঁৰত একো নাই বহু মানুহে ভাবে যে এনেকুৱা ধৰণৰ এটা মহান মোৰ কিবা এটা ত্যাগ সাংঘাতিক বিৰল ত্যাগ এনেকুৱা ধৰণৰ কথা ক'বলৈ বহু মানুহে বিচাৰে মই কিন্তু স্পষ্টভাৱে 2021 চনত স্বেচ্ছামূলক অৱসৰ লওঁতে এটা কথা কৈছিলোঁ যে সমাজৰ কাৰণে মই ত্যাগ কৰি পেলাই মই স্বেচ্ছামূলক অৱসৰ নাই লোৱা মোৰ যিটো হেঁপাহ আৰু হাবিয়াস জীৱনৰ 25 বছৰ চাকৰি কৰি সেইবোৰ কামত বেছিকৈ লাগিবলৈ মই কৰিছোঁ আৰু মই কৰা কামৰ বাবে সমাজৰ যদি কিঞ্চিতমান বিন্দু মাত্ৰ যদি লাভ হয় সেইটো মই ভাবিম যে মোৰেই ভাগ্য আৰু লাভ হৈছে নাই নাজানো কিন্তু আজি এই যে অভিযোগ বা মহা অভিযোগৰ এইখন চকীত বহিব পাৰিছোঁ মই ভাবিছোঁ কিঞ্চিতমান হ'লেও হয়তো লাভ হৈছে সেইবাবে হয়তো মই এইখন চকীত বহি আজি কিছু অভিযোগৰ উত্তৰ দিবলৈ সুবিধাটো পাইছোঁ বুলি ভাবোঁ যিটো আপুনি কৈছে যে আপুনি কোনো সমাজ বা অন্য বিশেষ কামৰ কাৰণে আপুনি স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা নাছিলে বা যিটো সাধাৰণতে যিসকল লোকে ধাৰণা কৰি লয় আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ কাৰণটো আচলতে কিহৰ কাৰণে কি কাৰণে আপুনি সাধাৰণ মানুহ মানে মোৰ শুভাকাংক্ষীসকলে ধাৰণা কৰিলে তেওঁলোকে কৈছিল যে আপোনাৰ বা তোমাৰ বা তোৰ ডিচিশ্যনটো আছিল ইটছ এ কম্বিনেশ্যন অফ ইয়ৰ মেডনেছ এণ্ড ফুলিছনেছ কাৰণ মই প্ৰবেশ্যনাৰী অফিচাৰ হিচাপে 1996 চনত নাবাৰ্ডত লক্ষ্ণৌ অফিচত যোগদান কৰিছিলোঁ আৰু আমাৰ লগত 77টা নে 78টা চাকৰি সেই বছৰ বা সৰ্বভাৰতীয় পৰ্যায়ত ওলাইছিল উত্তৰ পূৰ্বাঞ্চলৰ দুজন আছিল আৰু দুইজনে অসমীয়া আছিল মই যেনেকৈ অসমীয়া আমাৰ গুৱাহাটীৰ নাবাৰ্ড ৰিজনেল অফিচ এতিয়া CGM লোকেন দাস তেওঁ আৰু মই পাইছিলোঁ তেওঁ ভূপালত জইন কৰিছিল মই লক্ষ্ণৌত যোগদান কৰিছিলোঁ তাৰ পিছত মই নাবাৰ্ডত কাম কৰি খুব ভাল পালোঁ নাবাৰ্ডে মোক বহুখিনি দিলে আজি এইটো সিদ্ধান্ত ল'বলৈ সাহস দিলে মোক যে মোৰ কিবা এটা ন্যূনতম এটা অৰ্থনৈতিক কিবা এটা আধাৰ হ'ল যাৰ ওপৰত ভিত্তি কৰি মই সিদ্ধান্তটো ল'ব পাৰিলোঁ শুভাকাংক্ষীসকলে মোক কৈছিল যে আপুনি একদম সমাজক ত্যাগ কৰিবলৈ অসমৰ বিভিন্ন ক্ষেত্ৰত অৱদান জনাবলৈ আপুনি কৰিছে মই মিছা কথা ক'লে ভুল হ'ব আৰু আজি এখন চকীত বহি সেই মিছা কথাটো নকওঁ কিবা যদি হৈছে সেইটো পৰোক্ষ আৰু কিঞ্চিতমান হ'লেও হৈছে কিন্তু মই ভাবিছিলোঁ 8টাৰ পৰা 8টা 9টালৈকে চাকৰি কৰি মোৰ জীৱনৰ যিবোৰ হেঁপাহ আছিল সেই হেঁপাহ বাস্তৱত পৰিণত কৰিব নোৱাৰিম সেইবাবে মোৰ 11 বছৰ চাকৰি থাকোঁতে মই 32 চনত অৱসৰ ল'লোহেঁতেন আমাৰ 60 বছৰলৈ গতিকে এইটো কৌশলীভাৱে ক'লোঁ যে মোৰ চুলি পকা যদিও মোৰ ইমান বয়স হোৱা নাই গতিকে মই 11 বছৰ থাকোঁতে চাকৰি বাদ দিলোঁ হয় আন এটা কথা সেইটো হৈছে ময়ূৰ বৰা বুলি যেতিয়াই আমি কওঁ তেতিয়াই কথাটো এনেকুৱা হয় যে জাতীয় চেতনাৰে ভাষণৰ জৰিয়তে জাতীয় চেতনাৰে উদ্বুদ্ধ কৰা এটা নাম ময়ূৰ বৰা আমি দেখিছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আপুনি যায় ভাষণ দিয়ে আপুনি সেই ভাষণ দিয়াৰ বিনিময়ত উচ্চ হাৰত পাৰিশ্ৰমিক লয় তাৰ লগতে আৰু এটা কথা কেতিয়াবা আপুনি কথা ক'ব নাপালে বা ভাষণত যদি আপুনি বিচৰা ধৰণে ভাষণ দিব নোৱাৰে আপোনাৰ খং উঠে হয় নেকি কথা ক'ব নাপালে দুইটা কথাই মই একেবাৰে অসত্য বুলি নকওঁ প্ৰথম কথাটো মই এটা উদাহৰণ দিওঁ আজি কেইবছৰমানৰ আগলৈকে বহুতে কয় দেই মোক কয় মই অতি বিনম্ৰতাৰে কৈছোঁ যে ভাষণক আপুনি কলালৈ ৰূপান্তৰিত কৰিলে আৰু মোৰ লগৰ দুজনমান ল'ৰা অলপ বদমাচি আমাৰ ধৰণৰ কলেজিয়েটত পঢ়া কটনত পঢ়া তেওঁলোকে কয় যে তই এতিয়া কলাক বাণিজ্যলৈও ৰূপান্তৰিত কৰিলি গতিকে আপোনাৰ প্ৰশ্নটোৰ মাজত সেই কথাটো আছে মই বিনম্ৰতাৰে সঁচা কথাটো কৈছোঁ 4 বছৰমানৰ আগতে মোক এখন অসমৰ মই নাম নকওঁ ঠাইৰ পৰা ভাষণ দিবলৈ মাতিছিল আৰু অতি তেওঁলোকে ভাল এটা মন লৈ মাতিছিল কিন্তু তেওঁলোকে এই কথাটো ভবা নাছিল তেওঁলোকে যেতিয়া কোনো পাৰিশ্ৰমিকৰ কথা নকলে বা গাড়ীৰ কথাটো বৰকে তেওঁলোকে তেল ভৰোৱা পইচা দিলেই হ'ব আসলতে মইতো এখন হায়াৰ্ড কাৰ এজেন্সিৰ পৰা লৈ যাওঁ সেই কথাবোৰ তেওঁলোকে বুজা নাছিল মই তেতিয়া তেওঁলোকক ক'লোঁ বোলে চাওক আপোনালোকে হল এটা ভাড়া কৰিছে হল ভাড়া কৰিছোঁ পইচা দিছেনে বাৰু পইচা দিব লাগিব এই মানুহক যে মাতিছে সেই মানুহক কিবা খুৱাবনে কৈছে খুৱাম মানুহক আমি ভালকৈ খুৱাম আৰু ইয়াত যিমান আনুষংগিক খৰচ আছে সকলোতে পইচা আমাৰ খৰচ হ'ব বোলে আপোনালোকৰ অনুষ্ঠানটো কি অনুষ্ঠানটো আপোনাৰ বক্তৃতা গতিকে মোৰ বা কোনোবা এজনৰ বক্তৃতাৰ বাবে সমগ্ৰ অনুষ্ঠানটো হ'ব তাত বক্তাজনে পঢ়া শুনা কৰি দুদিন ক্ষতি কৰি যাব তেওঁ যদি ন্যূনতম এটা পাৰিশ্ৰমিক লোৱাটো অভিযোগৰ উত্তৰ দিব লগা হয় তেনে অভিযোগৰ উত্তৰ মই সদায় দিম আৰু সকলো ক্ষেত্ৰত নহ'লেও মই কিন্তু এইটো কথা খোলাকৈ ক'বলৈ মোৰ সাহস আছে মই অধিকাংশ মানে 80-90% ক্ষেত্ৰতে মুকলিকৈ কওঁ আৰু সদায় এটা কথা কওঁ আপুনি মানুহক কেতিয়াবা সুধিলেও পাব মই সদায় কওঁ যে আপোনালোকে ওচৰৰ মানুহ এজন লওক এতিয়া সোধে কিয়
বোলে ওচৰৰ মানুহজন ল'লে আপোনাৰ বাজেটৰ যদি টনাটনি আছে সুবিধা হ'ব মই গুৱাহাটীৰ পৰা গ'লে আপোনালোকৰ খৰচ বেছি হ'ব তেনেকুৱা ধৰণৰ কথা কৈ মই মুকলিকে কওঁ তাৰমানে এনেকুৱা নহয় যে মই কিবা এটা বিচাৰি থাকিম তেওঁলোকক নকম পিছত গৈ পেলাই বুবু বাবা কৰিম সেই কথাত ময়ূৰ বৰা বিশ্বাসী নহয় সেইকাৰণে আপুনি কোৱা কথাটো মই অভিযোগ হিচাপে নাই ৰখা সত্য বুলি মই কৈছোঁ আংশিক নহয় বহু পৰিমাণে সত্য আৰু এটা কথা আছে আৰু দ্বিতীয় এটা প্ৰশ্ন কৰিছিল এইটো মানে কেতিয়াবা পৰিবাৰে কয় যে বহুত দিন কিন্তু তেনেকুৱা নোহোৱাই হ'ল নহয় আজি এতিয়া অহাৰ আগতো মই মিৰ্জালৈ গৈছিলোঁ কিবা এটা এডুকেশ্যনেল ইনষ্টিটিউট নেম কেয়াৰ ইনষ্টিটিউট তালৈ মই গৈ ভাষণ দি অকণমান দেৰিও হ'ল বৰষুণো দি আছে গতিকে তেনেকুৱা এটা সুবিধা কেতিয়াবা হয় বহুত দিন 10-15 দিন কোনেও নেমাতিলে ভাবিলোঁ আমি একেবাৰে অপ্ৰাসংগিকেই হ'লোঁ নেকি কিন্তু আজিকালি তেনেকুৱা সুবিধাটো নাপাওঁ কিন্তু পৰিবাৰে কেতিয়াবা জোকায় বা আন কোনোবা বন্ধুৱে জোকায় যে তুমিতো আৰু ভাষণ দিব মই কওঁ তেতিয়া ঘৰততো ভাষণ দিব নোৱাৰোঁ তোমাৰ আগত কাৰণ তুমিতো মোৰ ভাষণ নুশুনা গতিকে অলপ বেয়া লাগে আৰু তেতিয়া বেলেগে নামাতিলোঁ এইটো কথা একেটাই প্ৰসংগ সেইটো হৈছে ময়ূৰ বৰাক যদি সকলোৱে জানে তেতিয়াহ'লে টিভি চেনেললৈ ময়ূৰ বৰা গৈ থাকে বা টিভি চেনেলত এখন চিনাকি মুখ ময়ূৰ বৰা নিজৰ ব্ৰেণ্ডিং কৰাটো ভাল কথা সকলোৱে আজিৰ দিনত ব্ৰেণ্ডিং কৰিব লাগে কিন্তু টিভি চেনেললৈ বা টক শ্ব'লৈ ময়ূৰ বৰা নিজে যায় নে ময়ূৰ বৰাক মাতে নে ময়ূৰ বৰাই মেনেজ দি যায় টিভি চেনেলত সেইটো কথা মই কওঁ প্ৰথম অৱস্থাত 15 বছৰ আগতে প্ৰথম যেতিয়া টেলিভিশ্যন আহে বেচৰকাৰী টেলিভিশ্যন চেনেল আৰু মই কিতাপ বা অন্যান্য লিখিবলৈ যেতিয়া আৰম্ভ কৰিছিলোঁ প্ৰথম এবছৰ দুবছৰমান সাংঘাতিক এটা আগ্ৰহ আছিল যে মই কেতিয়া টেলিভিশ্যনত ওলাম সেই কথাটো যদি মই এতিয়া সঁচা কথাটো নকওঁ ভুল কোৱা হ'ব আগ্ৰহ আছিল 2000 মই 9, 10, 11 এনেকুৱামান চনৰ কথা কৈছোঁ মই যেতিয়া যোৰহাটত থাকোঁ আৰু দূৰৰ পাহাৰটো ধুনীয়া এতিয়াও মই বেয়া বুলি কোৱা নাই যোৰহাটৰ পৰা লাগে গুৱাহাটীত চেনেলবোৰ আছে কিন্তু মই যেতিয়া পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ লিখিলোঁ 5টাকৈ টেলিভিশ্যন মানে শ্ব' হ'ল যিটো এক ধৰণৰ ৰেকৰ্ড এখন গ্ৰন্থৰ বাবে তাৰ পিছৰ পৰা দুটা এটা প্ৰথমে ভাবিছিল এই ক্ষেত্ৰত কিতাপ এখন লিখিছে এই মানুহজনে বেলেগ ক্ষেত্ৰত চম্ভালিব পাৰিব নাই এনেকুৱা ধৰণৰ কথা পিছত যেতিয়া দুবাৰ এবাৰ বহুতকেইটা চেনেল এতিয়া বন্ধও হ'ল মোক মাতিলে আৰু মই মোটামুটি ধৰণে দ্বিতীয় বিভাগ বা তৃতীয় বিভাগ পাই পাছ কৰিলোঁ টক শ্ব'ত তাৰ পিছৰ পৰা আৰু সেইবোৰ কথা বৰ বেছি উলটি চাবলৈ হোৱা নাই আজি মই এতিয়া গৌৰৱেৰে মই ক'ব পাৰোঁ যে অসমৰ বহু মানুহক প্ৰতিটো চেনেলে নামাতে কিন্তু মোৰ সেই দুৰ্ভাগ্যটো হোৱা নাই কেতিয়াবা কাৰোবাৰ লগত ব্যৱধান হয় কেতিয়াবা মই যাব নোৱাৰোঁ আজিয়ে মই নকওঁ এজন মুখ্য সম্পাদকে ফোন কৰিছিল আজি গধূলিৰ এটা অনুষ্ঠানৰ কাৰণে কিন্তু আজি গধূলি মই যাব নোৱাৰোঁ গতিকে এতিয়া সেইটো অৱস্থা নাই কিন্তু প্ৰথম অৱস্থাত নথকা বুলি ক'লে ভুল কৰা হ'ব আৰু ব্ৰেণ্ডিংটো জবা মই ভাবোঁ এই যিটো জাতীয়তাবাদ বা অসমৰ প্ৰতি থকা অসমীয়াত্ব স্বাভিমানৰ প্ৰতি থকা মোৰ যিটো অতি নিভাঁজ যিটো আনুগত্য সেইটোত মই নাভাবোঁ এই নিভাঁজ আনুগত্যটো সঁচা অৰ্থত নিভাঁজ ইয়াত কোনো কৃত্ৰিমতা যান্ত্ৰিকতাৰ কথা নাই আৰু সেইবাবে হয়তো এটা ব্ৰেণ্ডিং অসমক ভাল পোৱা মানুহৰ মনৰ এচুকত হয়তো মই ঠাই ল'বলৈ সক্ষম হৈছোঁ তেনেকৈহে ভাবোঁ মই আপোনাৰ গ্ৰন্থ আপোনাৰ কলমৰ যি সৃষ্টি সেই সৃষ্টি বহু আছে তাৰ ভিতৰত আপুনি যিটো অলপ আগত উল্লেখ কৰিছিল পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ এই গ্ৰন্থখনক লৈ সমগ্ৰ ৰাজ্যজুৰি এটা বিতৰ্কৰ সৃষ্টি হৈছিল আপুনি ব্যাপক হাৰত আপুনি সমালোচনাৰ সন্মুখীন হৈছিল সেই স্থিতিত আজিও আপুনি আছেনে নিজৰ যিটো স্থিতি সম্পূৰ্ণভাৱে আছোঁ আৰু মোৰ ভাল লাগে যে এইবাৰ মানে 2024 চনত বহু ভুল বুজাবুজিৰ পিছতো শংকৰ সংঘই নলবাৰী অঞ্চলত শংকৰদেৱৰ জন্মোৎসৱ পাতোতে মানে 13 বছৰমান হৈ গ'লতো 13-14 এইবাৰ মোক মাতিছিল আৰু অলপ দিনৰ আগতে আপুনি হয়তো দেখিব আন এটা চেনেলত শংকৰ সংঘৰ বৰ্তমানৰ পদাধিকাৰ আমাৰ ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়া তেখেত আৰু মই একেলগে বহি আন এজন মহিৰোহ অসমৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ বিষয়ে আলোচনা কৰিছোঁ গতিকে সেই আনুষ্ঠানিকভাৱে আমাৰ কিছুদিন অকণমান এটা ব্যৱধান আছিল মোৰ পিনৰ পৰা নাছিল তেওঁলোকৰ অসুবিধা হয় মইতো এজন মুকলি মানুহ মোৰ একো অসুবিধা নাই মোৰ যিটো ভাল লাগে ক'ম যিটো ভাল নালাগে সেই কথাটো তেওঁলোকৰ আগত মুকলিকৈ ক'ম বা আনকো ক'ম গতিকে মই ভাবোঁ আনুষ্ঠানিক যদি জড়তা বা জটিলতা কিবা আছে এতিয়া নাই বুলিয়ে বিশ্বাস কৰোঁ আছে যদি তেওঁলোকৰ হয়তো এটা সংগঠনভাৱে থাকিব লাগে মোৰ নাই কাৰণ মোৰ ককাদেউতা সনতৰাম বৰা শংকৰ সংঘৰ প্ৰতিষ্ঠাপক প্ৰথমখন প্ৰাথমিকৰ সম্পাদক মোৰ আইতা যাজ্ঞসেনী বৰা ঢুকাওঁতে 1933 চনত অসমত প্ৰথমবাৰৰ বাবে ব্ৰাহ্মণ পুৰোহিতক সন্মানজনকভাৱে বিদায় দি নাম কীৰ্তনীয়া ধৰণ যিটো এতিয়া সমগ্ৰ অসমত এতিয়া সকলোৱে জনা হৈ গ'ল তেতিয়া মোৰ ককাদেউতাই প্ৰথম কৰিছিল 15 বছৰ ককাদেউতাক মেলেছ পণ্ডিত বুলি নগাঁৱত তেখেতক বৰ্জন কৰিছিল যে এজন পাপী মানুহ তেখেতে ব্ৰাহ্মণ পুৰোহিতক আঁতৰাই পেলাই শংকৰী ধৰণেৰে নাম কীৰ্তনীয়া ধৰণেৰে শ্ৰাদ্ধখন কৰিলে গতিকে সেই পৰিয়ালৰ পৰা অহা বুলিও মই গৌৰৱ নাই কৰা কিন্তু কিবা এটা হয়তো মোৰ তেজৰ মাজত আছে গতিকে মই ভালটো ভাল আৰু কিবা যদি বেয়া দেখোঁ পৰিশীলিতভাৱে আৰু যুক্তিসংগতভাৱে
তেওঁলোকক কোৱাটো বিশ্বাস কৰোঁ তেওঁলোক বা অন্যান্য সকলো এই যে গ্ৰন্থখনৰ আলম লৈ মই দুটা কথা আপুনি যিটো গ্ৰন্থখনত উল্লেখ কৰিছে তথাপিও আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ যে গুৰুজনৰ যিটো জন্মস্থানক লৈ যিটো বিতৰ্ক সেইটো আপুনি উল্লেখ কৰিছিল আৰু লগতে আমি দেখা পাইছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি এনেকুৱা ধৰণৰ অনুষ্ঠান য'ত তেওঁলোকৰ এটা বাৰ্ষিক এটা অধিৱেশন হয় সেই অধিৱেশনত আপুনিও উল্লেখ কৰিছিল আৰু সেইটো আমিও দেখি আহিছোঁ যে বাৰ্ষিক অধিৱেশনত আপুনি যিটো মেলা হয় বুলি উল্লেখ কৰিছিল আৰু VVIP বা VIPৰ যিটো কালচাৰ তাতে যিটো জপিয়াই পৰাৰ যিটো এটা কালচাৰ সেই দুটা আপুনি উল্লেখ কৰিছিল সেই দুটা শংকৰ সংঘই সেই গ্ৰন্থখনৰ পৰা কিবা শুধৰণি আনিব পাৰিছেনে বা আনিব লাগেনে কি বুলি ভাবে আৰু প্ৰথম কথাটো হৈছে জন্মস্থানৰ যিটো বিতৰ্ক হয় আনিব লাগে বুলিতো মই ভাবোঁ সেইবাবে মই গ্ৰন্থখন লিখিছিলোঁ আৰু আজিও সেইটো স্থিতিত মই আছোঁ কিন্তু এই ধৃষ্টতাটো মোৰ নাই যে মই লিখিলোঁ মই ক'লোঁ বুলিয়ে সেই কথাটোৱে গ্ৰহণ কৰিব লাগিব মই কৈছোঁ মোৰ কথাটোত যদি যুক্তিযুক্ততা আছে তেওঁলোকে অন্যান্য পণ্ডিত আছে ডক্টৰ নগেন শইকীয়া দেৱৰ দৰে লোক আছে এতিয়া অসমত সঞ্জীৱ বৰকাকতি আছে ৰঞ্জিত দেৱগোস্বামী আছে এই সকল বিশিষ্ট পণ্ডিতৰ লগত আলোচনা কৰি এটা সুস্থিৰ সিদ্ধান্তলৈ আহিব লাগে মই কেতিয়াও কোৱা নাই যে মোৰ কথাটো ল'ম মই কথাবোৰ উদঙাই দিছিলোঁ আৰু অলপ কঠোৰভাৱে দিছিলোঁ কাৰণ সেইটো অনুষ্ঠানক মই ভাল পাওঁ দ্বিতীয় যিটো কথা আপুনি কৈছে যে তেওঁলোকে মই ভাবোঁ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত তেওঁলোকে লৈছে হয়তো আনুষ্ঠানিকভাৱে তেওঁলোকক ক'বলৈ অসুবিধা হ'ব তেওঁলোকৰ কাৰণে কাৰণ মই অকণমান কাৰা ভাষাৰে লিখিলোঁ যে বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত তেওঁলোকে কি ভেকু ভাওনা কৰিছে আৰু মই ভিতৰুৱাভাৱে যিটো গম পাওঁ সেই সময়ত তেওঁলোকে কথাটো প্ৰত্যাহ্বান হিচাপে ল'লে আৰু প্ৰত্যাহ্বান হিচাপে ল'লে শেষত গৈ কিন্তু সমাজৰ ভাল হয় বিশ্ববিদ্যালয় এনেও হ'ল হয় এইটো ময়ূৰ বৰাৰ কাৰণে নাই হোৱা তেওঁলোকৰ কাৰণে হ'ল হয় কিন্তু মই অলপমান গাজত লগা বুলি যে কয় খুব কঠোৰভাৱে লিখাৰ কাৰণে তেওঁলোকে মোৰ বিশ্বাস হয় ত্বৰান্বিত হ'ল আৰু ত্বৰান্বিত হোৱাৰ কাৰণে অসমীয়া ল'ৰা ছোৱালীয়ে সোনকালে চাকৰি পালে বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিলে কিবা এটা ভাল হয় বুলি মই ভাবোঁ আৰু মই যিহেতু মোৰ নিজৰ নামৰ কাৰণে কৰা নাছিলোঁ কোনোবাই কৈছিল ককা দেউতাকৰ স্বীকৃতি মই কৈছোঁ ককা দেউতাক ময়ে দেখা নাই ৭০ চনত মোৰ জন্ম ককা দেউতাৰ তাৰ আগতেই মৃত্যু হৈছে মই কোনো স্বীকৃতিৰ বাবে নাই কৰা মই কৈছিলোঁ যে তেখেতে কামটো কৰিছিল এই সংগঠনটোৰ বৰ্তমান সময়ত আহি পৰা আসোঁৱাহবোৰ কেৰুণবোৰৰ কথা কৈছোঁ VVIP কালচাৰ আপোনালোকৰ এই চেনেলতে বোধ কৰোঁ আমাৰ শ্যামলীয়ে এটা অনুষ্ঠান কৰিছিল এইবাৰ 2025 চনত মই তাতো কৈছিলোঁ যে শংকৰ সংঘৰ যদি সেৱা বাহিনীক চাই অসমৰ নতুন প্ৰজন্মই কিমান শিকিব লগা কথা আছে সেৱা বাহিনীয়ে ইমান ডিচিপ্লিনৰ সৈতে ইমান শৃংখলাবদ্ধভাৱে ইমান পৰিশীলিতভাৱে তেওঁলোকে কামবোৰ কৰিছে এইবাৰ যোৰহাটত আগতেও কৰে এইটো সমগ্ৰ অসমে শিকিবলগীয়া ভাৰতে শিকিবলগীয়া কিন্তু তাত যদি অকণমান VVIPৰ উপদ্ৰৱটো কমে ভাল হয় বুলি ভাবোঁ প্ৰতিজনকে মাতিবই লাগিব মুখ্যমন্ত্ৰীও আহিব লাগিব গৌৰৱ গগৈও আহিব লাগিব কামাখ্যা তাছাও আহিব লাগিব আনজনে তপন গগৈও আহিব লাগিব ফলত কি হয় মূল যিবোৰ কথা মই মানে তেওঁলোকৰ নাম এইকাৰণে কৈছোঁ মানুহৰ বুজাৰ বাবে কাৰো প্ৰতি মোৰ অশ্ৰদ্ধা নাই কিন্তু কথা হ'ল সেইখিনি মানুহ যেতিয়া কেন্দ্ৰিক হ'ব তেতিয়া আসল কথাবোৰ অকণমান বিস্তৃত হোৱাৰ এটা সম্ভাৱনা থাকে যিটো মই একদম মনলৈ অহাৰ কাৰণে এইটো কথা সুধিছোঁ যে শেহতীয়াকৈ আমি নিউজবিলাকতে দেখি থাকোঁ বিভিন্ন স্থানৰ পৰা আহে কোনো এটা এখন গাঁৱত এঘৰ ব্যক্তিক এঘৰীয়া কৰা হ'ল তেওঁ কোনো ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকৰ ঘৰলৈ গ'ল তেওঁ কিবা শংকৰ সংঘই পুহিব নলগা কিছুমান বস্তু তেওঁলোকে পুহিলে হাঁহ মুৰ্গী গাহৰি পুহিলে তেওঁলোকক এঘৰীয়া কৰি দিয়া হ'ল আনকি তেওঁলোকৰ সৎকাৰতো সেইসকলক সহায় নকৰে সেই যিটো এটা ব্যাধি বুলিয়ে কৈছোঁ সেই ব্যাধিটো আচলতে কেনেধৰণে আপোনাৰ দৃষ্টিৰ পৰা সেই ব্যাধিটো সম্পূৰ্ণ মই একেবাৰে সমৰ্থন নকৰোঁ আৰু এই কথাটো কিন্তু ভুল হ'ব শংকৰ সংঘ যিহেতু এতিয়া ডাঙৰ অনুষ্ঠান হ'ল শংকৰ সংঘৰ মানুহে কৰিলে কথাটোৱে যি ধৰণৰ মানে এটা ঋণাত্মক ধৰণৰ কথাটোৱে স্থান পায় আনসকলে কৰিলে কিন্তু কমকৈ পায় কিন্তু মোৰ কথাটো হ'ল আপুনি যি ধৰ্মীয় উপপন্থতেই বিশ্বাস নকৰক কিয় বা আপুনি নাস্তিকো হ'ব পাৰে নাস্তিক হৈও মতান্ধ হ'ব পাৰে আপুনি যেতিয়া মতান্ধ হৈ সমাজত এটা নেতিবাচক বাৰ্তা দিব যেতিয়া আপুনি এনে এটা বাৰ্তা দিব যে মোৰটোহে শুদ্ধ আনৰটো ভুল তাৰমানে আপুনি অগণতান্ত্ৰিক আপুনি অসহিষ্ণু আৰু সেই অগণতান্ত্ৰিক অসহিষ্ণু শংকৰ সংঘই হওক অন্যান্য অনুষ্ঠানেই হওক যদি কৰে সেইটোৰ বিৰুদ্ধে থিয় হ'বলৈ মই সদায় ৰাজি আছোঁ নিশ্চয় কথাটো হৈছে আপুনি যেতিয়া যেনেধৰণে কথাবোৰ কয় এই কথাবোৰ ক'লে এনেকুৱা লাগে যে ময়ূৰ বৰা নিৰপেক্ষ যেন লাগে কিন্তু আপোনাৰ নিৰপেক্ষতাত সন্দেহ উপজে কওকচোন অকণমান মই নিজে আটাইতকৈ বেছি সন্দেহ কৰোঁ আৰু সন্দেহ কৰিব লাগে বুলি ভাবোঁ এইকাৰণে এইটো এটা যোগাত্মক সন্দেহ কোনো মানুহ জবা নিৰপেক্ষ হ'ব নোৱাৰে এই যেতিয়া চৰকাৰে উন্নয়ন উত্তৰণৰ কাম কিছু কৰিছে মই এটা এই চৰকাৰক লৈ উদাহৰণ দিওঁ কাৰণ মোকতো মাতে জানেই আৰু মানুহে ক'ব মই বিজেপিৰ কিমান সপক্ষে কম নে বিপক্ষে কম সকলোৱে জানে চৰকাৰখনে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ক্ষেত্ৰত আমাৰ সময়ত পাছ কৰা ল'ৰা ছোৱালীবিলাকৰ মনত যিটো হতাশা আহিছিল 20 বছৰ 25 বছৰ কাল অত্যন্ত অস্বাস্থ্যকৰ লেতেৰা এটা পৰিৱেশ হৈছিল এজন মানুহটো এতিয়াও বোধ কৰোঁ কাৰাগাৰতে আছে সেই তেওঁৰ অধ্যক্ষজন সেই বস্তুটো পৰিষ্কাৰ কৰিলে আৰু মোটামুটিভাৱে অসমীয়া নতুন যুৱকৰ মনলৈ আশা আনিলে কোনে আনিলে সোণোৱালৰ দিনত আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মাই কৰিছে সেই কামটোৰ কাৰণে মই সাধুবাদ নিদিম নেকি মই দিম ভাল হোৱাটো মই ভাল বুলি ক'ম কিন্তু একেখন চৰকাৰে যেতিয়া উৰণীয়া সেতুৰ নামত গছ কাটি একেবাৰে তহিলং কৰি যাব তেতিয়া মই নিৰপেক্ষতাৰ উৰণি পিন্ধি মই নোকোৱাকৈ নাথাকিম
ভালটো যেনেকৈ ক'ম ড্ৰাগছৰ বিৰুদ্ধে চান্দাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই কিবা এটা স্থিতি লয় মই কিন্তু সমৰ্থন কৰোঁ এই চান্দা কথাটোৱে আমাক বহু পৰিমাণে বদনামী কৰিছে কিন্তু একেজন মানুহে যেতিয়া সকলোবোৰ গুৰুত্বপূৰ্ণ কথাত কেতিয়াবা তৰল কথাৰ অৱতাৰণা কৰিব কেতিয়াবা বিভাজনকাৰী কথাৰ অৱতাৰণা কৰিব মেৰুকৰণৰ কথা ক'ব নিৰ্বাচনলৈ 3 মাহ থাকোঁতেও ক'লে বেয়া বাৰু তেতিয়া মানি লওঁ নিৰ্বাচনলৈ 3 বছৰ থাকোঁতেও যদি কয় সেইখিনি কথাটো গণতান্ত্ৰিকভাৱে পৰিশীলিতভাৱে মই ক'ব লাগিব এতিয়া চৰকাৰ বিৰোধী আনটো পক্ষ যি অত্যন্ত কঠোৰ মই যদি প্ৰতীক হিচাপে কওঁ অখিলে হয়তো বেয়া নাপাব মই অখিল গগৈ নামটো লৈয়ে কৈছোঁ অখিল গগৈ যি ধৰণে কৰে সেই ধৰণে মই প্ৰতিবাদ নকৰোঁ গতিকে বহুতে আকৌ তাতো মোক সন্দেহ কৰে ময়ূৰ বৰা এইটো মানে মেনেজ কৰি বেলেঞ্চ কৰে নকৰোঁ বেলেঞ্চ কিন্তু মই পৰিশীলিত ৰুচিবোধ মোৰ ককা দেউতা মোৰ দেউতা শংকৰদেৱ মাধৱদেৱৰ সেই প্ৰজ্ঞানময় মানৱতাবাদী পৰিমণ্ডলত মই ডাঙৰ হৈছোঁ মই কঠোৰভাৱেও কথা কওঁ হাঁহি ধেমালিও কৰোঁ কিন্তু শেষত গৈ মই এটা ৰুচিপূৰ্ণ আৱৰ্তৰ বাহিৰলৈ মই যাব নোৱাৰোঁ আৰু সেইবাবেই মই সকলোকে সন্মান সহকাৰে নিজৰ মনৰ কথাখিনি যুক্তিসংগতভাৱে আৰু অলপ কঠোৰভাৱে ক'বলৈ যত্ন কৰোঁ কাৰো চাৰ্টিফিকেট পাবলৈ যে চৰকাৰ বিৰোধীসকলে মোক চাৰ্টিফিকেট দিব লাগিব চৰকাৰত বহি থকা ডিছপুৰীয়াসকলে দিব লাগিব নালাগে মোক সেই চাৰ্টিফিকেটখন নালাগে কাৰণ ডাঙৰ চাৰ্টিফিকেট এখন মই আজি CGM হৈ থাকিলোঁ হয় আৰু ওপৰলৈ হয়তো গ'লোঁ হয় মই নাবাৰটো এৰি থৈ আহিছোঁ গতিকে সেই বৈষয়িক কথাবোৰৰ প্ৰতি সেইখিনি মই বুকুত হাত থৈ ক'ব পাৰোঁ মোৰ আছে মোৰো অভাৱ আছে মোৰো কিবা কিবি হেঁপাহ আছে কিন্তু ইমান টকা পইচা বৈষয়িক সম্পত্তিৰ প্ৰতি মোৰ যিখিনি আছে সেইখিনি যথেষ্ট বুলি মই ভাবোঁ জাতীয়তাবাদ আমি দেখিলোঁ অসম আন্দোলনৰ সময়ৰ পৰা তাৰ পিছৰ পৰা জাতীয়তাবাদ আহিল জাতীয়তাবাদৰ চৰকাৰ হ'ল আৰু তাৰ পিছত জাতীয়তাবাদৰ চৰকাৰৰ সুফল বিফল সফলতা আমি গোটেইখিনি দেখিলোঁ তাৰ পিছত বৰ্তমান সময়ৰ জাতীয়তাবাদ সম্পৰ্কত আপোনাৰ স্থিতি কি জাতীয়তাবাদ চাওক ভাষিক জাতীয়তাবাদৰ যিটো কথা এই কথাটো 1920 চনৰ নাগপুৰত যেতিয়া কংগ্ৰেছৰ অধিৱেশন হৈছিল যিখন অধিৱেশনত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীয়ে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈক দেখি অসমীয়া যুৱকৰ তেওঁৰ মানে কিমান অৱদান মেধা বা কিমান তেওঁলোকৰ মানে কঠোৰভাৱে কাম এটা কৰি বলবৎ কৰিব পাৰে তেওঁৰ মনলৈ এটা সিদ্ধান্ত বা তেওঁৰ মনত সেইখিনি কথা গম পাইছিল তেতিয়া সিদ্ধান্ত লোৱাৰ পিছত মই যদি অতি চমুকে কওঁ স্বাধীন হোৱাৰ পিছত মানে 50ৰ দশকত ভাষাভিত্তিক ৰাজ্য গঠন হ'ল মই বিশ্বাস কৰোঁ ভাৰতৰ দৰে বহুধৰ্মীয় বহুভাষিক বহু সংস্কৃতিৰ বিশাল বৰ্ণাঢ্য এখন দেশত আমাৰ জাতীয়তাবাদ সদায় ভাষাভিত্তিক হ'ব লাগিব আজি অসমীয়া মানুহৰ থেৰুচিগা জাতীয়তাবাদৰ বাবে আপুনি মাৰাঠী জাতীয়তাবাদ তামিল জাতীয়তাবাদ বঙালী মানুহৰ জাতীয়তাবাদ বড়োসকলৰ জাতীয়তাবাদ মিচিংসকলৰ জাতীয়তাবাদ মই অলপ সংকুচিত অৰ্থত অসমীয়া ভাষীৰ লগত কৰিছোঁ দেই মই অসমত বিভাগ কৰিব নাই বিচৰা সেইটো কেতিয়াও নিবিচাৰোঁ তেতিয়াহ'লে কিন্তু ইমান তেওঁলোক দুৰ্বল বা নিশকতীয়া নহয় আমি আন বাদ দিয়ক আমি উপেন ব্ৰহ্মৰ দৰে এজন দৃঢ়মনা সঁচা অৰ্থত জাতীয়তাবাদী মানুহৰ পৰা জাতীয়তাবাদী সত্তা গ্ৰহণ কৰিব নোৱাৰিলোঁ আমাৰ জাতীয়তাবাদ ৰেটৰিকেল শ্লোগান ধৰ্মী মই সেইকাৰণে কওঁ মই কোনো দল সংগঠনক অযথা সমালোচনা নকৰোঁ বা এইটো কথাও নকওঁ মই তাত থকাহেঁতেন মই কিবা এটা সাংঘাতিক পৰিৱৰ্তন কৰিলোঁ হয় আমাৰ জাতিগত জীৱন শক্তি আছে সাংস্কৃতিক ক্ষেত্ৰত আমি আগবঢ়া কিন্তু কাম কৰি খোৱাৰ ক্ষেত্ৰত আমি পাছপৰা শ্লোগানত আমি অৰ্থনৈতিক জাতীয়তাবোধ অম্বিকাগিৰিৰ বজাৰ আৰু পথাৰৰ শ্লোগান দিয়াত আমি ভাল বজাৰ আৰু পথাৰ দখল বাদ দিয়ক তাত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতে আমাৰ সংকোচ আমাৰ দ্বিধা আৰু সেইবাবে মই দুখেৰে সৈতে সেইদিনাও কৈছোঁ জাতীয়তাবাদৰ নামত শ্বহীদ হ'ল নেতা হ'ল দিল্লীলৈ গ'ল দিছপুৰলৈ গ'ল কোনোবাই যে কয় জাতীয়তাবাদৰ এখন দোকান নে শ্বপিং মল তেতিয়া বেয়া লাগে এই শ্বহীদসকলক অশ্ৰদ্ধা কৰা যেন লাগে নিজৰো তেনে কথা ক'ব মন নাযায় কিন্তু কেতিয়াবা কেতিয়াবা মানুহক বুজাবলৈ তেনে কথা ক'ব লগা হয় তাৰ মাজতো সদৌ অসম ছাত্ৰ সন্থাই বৰ্তমান কিছুমান নতুন পদক্ষেপ লোৱা দেখিছোঁ যে অকলটো আৰু আন্দোলন বা এনেকুৱা কাৰ্যসূচী ল'লেই নহ'ব জাতিটো আগবাঢ়ি যাবলৈ হ'লে আমাৰ ধৰি লওক তেওঁলোকে চিভিল ছাৰ্ভিচেছৰ ক্ষেত্ৰত নতুনকৈ কিবা লৈছে প্ৰত্যাশা গতিকে সেই কথাবোৰ ভাল আৰু সেই কথাবোৰৰ লগতে মূল যিটো কথা আছে সকলোৱে মিলি সদৌ অসম ছাত্ৰ সন্থা বা কৃষক মুক্তি বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মানে এইটো অসমীয়া ভাষী মানুহৰ আমাৰ এটা প্ৰতিফলন আমাৰ যিখিনি শক্তি সেই শক্তি তাত ওলাব আমাৰ যিখিনি দুৰ্বলতা তাত ওলাব কিন্তু সেই শক্তি দুৰ্বলতা আমি আত্মসমালোচনাও কৰিব লাগিব আপুনি মোক আজি মাতি অভিযোগ আনিছে মই নিজে যেতিয়া নিজৰ বিবেকৰ লগত চিন্তা কৰোঁ অন্তত সপ্তাহত এদিন কৰিবতো পাৰোঁ আধা ঘণ্টা সময় বহু ৰং ৰহস্যত আমি সময় অতিবাহিত কৰোঁ তেতিয়া সেই আত্মসমালোচনা কৰা দৰকাৰ বুলি ভাবোঁ জাতীয়তাবাদ তাৰ সমান্তৰালকৈ বৰ্তমানৰ ৰাষ্ট্ৰীয়তাবাদ এই সমগ্ৰ বিষয় সন্দৰ্ভত কি স্থিতি ময়ূৰ বৰাৰ আমি সকলো কথা পাতিম কিন্তু সময় হৈছে এতিয়া জি কম পিছত পুনৰ স্বাগতম জনাইছোঁ জি কম সঁচা কমৰ আজিৰ কাঠঘৰত আমাৰ বিশেষ অতিথি ময়ূৰ বৰা ডাঙৰীয়া আমাৰ সৈতে আছে আৰু তেওঁৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতিছোঁ বিশেষকৈ তেওঁৰ ওপৰত যিবোৰ অভিযোগ আছে সেই অভিযোগসমূহ পোনপটীয়াকৈ তেওঁৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ ওপৰত এটা অভিযোগ আছে অভিযোগ আপুনি কেনেধৰণে খণ্ডন কৰে মই নাজানো আজিৰ তাৰিখত আমাৰ অসমত যিসকল বুদ্ধিজীৱীৰ সমাজ বুলি কোৱা হয় বুদ্ধিজীৱী যিসকল আমাৰ আছে সেই বুদ্ধিজীৱীসকলৰ অধিকাংশই বিশেষকৈ তেওঁলোকৰ
চৰকাৰে কাম কৰা ভাল বেয়া সকলো সমালোচনা কৰে বা চৰকাৰে বিভিন্ন সময়ত যিবোৰ তেওঁলোকক প্ৰশংসা কৰে চৰকাৰক প্ৰশংসা কৰাত চৰকাৰে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰে কিন্তু যেতিয়া চৰকাৰক কোনো বিষয়ত সমালোচনা কৰা হয় সেই বুদ্ধিজীৱীসকলৰ ওপৰত চৰকাৰী যিটো যন্ত্ৰ বিশেষকৈ বিজেপিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সমালোচনা কৰা দেখা পোৱা যায় বুদ্ধিজীৱীসকলকো কিন্তু ময়ূৰ বৰাৰ আসনখনৰ পৰাও বিভিন্ন সময়ত সমালোচনা কৰা পৰিলক্ষিত হয় কিন্তু অন্য যিসকল বুদ্ধিজীৱী আছে সেই বুদ্ধিজীৱীসকলক যি ধৰণে পোনপটীয়াকৈ আক্ৰমণ কৰে ময়ূৰ বৰাক সেই আক্ৰমণ নকৰে তাৰ আঁৰত কি আচলতে চৰকাৰৰ সৈতে কিবা বুজা পৰা আছে নে আপোনালৈ ভয় কৰে কি ক'ব অভিজিৎ এইটো বৰ সাংঘাতিক আচলতে সেইটো উত্তৰ তেওঁলোকে দিব পাৰিলে হয় এতিয়া চৰকাৰটো যেনেকুৱা ধৰণৰ চৰকাৰ মানে মই মানে অলপ হাঁহি ধেমালিৰ মাজেৰে যদি কওঁ মই ভয় কৰাটোতো দূৰৰ কথা মই ভাবোঁ তেওঁলোকৰ এটা মূল দুৰ্বলতা যিটোৰ কাৰণে সমালোচিত হয় চৰকাৰখনে ভাবে যে আমি সকলো জানো চৰকাৰখনে নিশ্চিতভাৱে জানে ইমান এটা বিয়াগুম তেওঁলোকৰ বিষয়া আছে অন্যান্যসকল আছে নিজৰ অভিজ্ঞতা আছে কেবিনেট ছিষ্টেম কোনে তাত কাৰ অভিজ্ঞতা কিমান লয় সেইটো বাৰু সমাজে জানে সেইটো বেলেগ কথা কিন্তু গতিকে তেওঁলোকে ভয় কৰিব বা তেওঁলোকে হয়তো মই ভাবোঁ এনেকুৱা আমাক আওকাণ কৰে নগণ্য আমি কৰিব নলগা বুলি ভাবে আমাক ব্যক্তিগতভাৱে আওকাণ কৰক সাধুবাদ দিয়ক আমাৰ নাম লওক নলওক লক্ষ্য সেই কথাটো ডাঙৰ কথা নহয় তেওঁলোকৰ লক্ষ্য তেওঁলোকক সংবিধানে যিটো দিছিলে তেওঁলোকে যিটো কথা শপত লৈ মই যেনেকৈ আজি শপত লৈ এতিয়ালৈকে অন্ততঃ সঁচা কথা কৈ আছোঁ পিছত যদি মিছা কওঁ পিছত কৈ দিম বাৰু তেওঁলোকে সেইখিনি কাম কৰিবলৈ তেওঁলোকৰ সৎসাহসটো থাকিব লাগে আৰু মই সেইটো অকল অসম চৰকাৰ বুলিয়ে নকওঁ সকলোবোৰ চৰকাৰৰে বৰ্তমান সময়ত পৰিৱৰ্তিত ৰাজনৈতিক ব্যৱস্থাত ইমান এটা মেৰুকৰণ লোকৰঞ্জনকাৰী নীতি এই যে পপুলিষ্ট পলিচি ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ বহুতে প্ৰশ্ন কৰিব যে ইয়াততো লোকৰঞ্জনকাৰী নীতি হ'বই পাৰে ইমানবোৰ মানুহ দুখীয়া কিন্তু এটা আপুনি অৰ্থনৈতিক জাতীয়তাবোধৰ কথাও ক'ব আৰু লগতে ক'ব যে আমি অৰুণোদয় বা অন্যান্যবোৰ বঢ়ায়ে থাকিম সবকে দি থাকিম দুইটা কথাটো সঁচা হ'ব নোৱাৰে আপুনি মোক এটা কথা কওক আপোনালোক দুয়োকে সুধিছোঁ ভূপেন হাজৰিকাৰ আমাৰ শতবৰ্ষ আহি আছে আমি সকলোৰে আগ্ৰহেৰে বাট চাইছোঁ মই হয়তো মুম্বাইলৈ যাম মুম্বাইটো এটা ডাঙৰ অনুষ্ঠান হ'ব সুনীতা কাউণ্ট বিখ্যাত ভায়লিন বাদক তেওঁ কৰিছে আনসকলৰ লগত এতিয়া হ'ল মানুহে মানুহৰ বাবতো সকলোৱে গাব সেইটো শতিকাৰ শ্ৰেষ্ঠ বাংলা গীত বুলি কোৱা হয় নহয় জানো প্ৰত্যেকগৰাকী অসমীয়া বাঙালী মানুহে গৌৰৱ কৰে আৰু সেইখিনি মানুহ ৰজাঘৰ প্ৰজাঘৰেও গাব আৰু সেইখিনি মানুহে যেতিয়া মানুহৰ মাজত মেৰুকৰণ কৰিব তে দুইটা কথা এটা দ্বন্দ্বমূলক নহয় জানো যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা সমনীয়াটোও আমি গাম আৰু অলপ দেৰি পিছতে মানুহৰ মাজত বিভাজনো আনিম এইটো ননা ভাল নেকি মই তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ কৰোঁ গানটোতো এইটো মানৱতাবাদী এটা শ্ৰেষ্ঠ গান আৰু এইটো এটা সুন্দৰ গান মানুহৰ কথা আছে সেই মানুহৰ কথা আছে গতিকে সেই গানটো আমাৰ সম্পদ আমাৰ বাবে গৌৰৱ আমাৰ বাবে স্বাভিমান চৰকাৰৰো কিছুমান কাম আমাৰ বাবে ভাল আমাৰ বাবে স্বাভিমান হোৱা উচিত কিন্তু মেৰুকৰণ কৰা ৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা মানুহক ময়ূৰ বৰাই কোৱা নাই সন্মানীয় উচ্চতম ন্যায়ালয়ে কৈছে অসম চুক্তি হৈছে ৪০টা বছৰ গৈছে জবাই সোধাৰ দৰে কোনোবাই কয় জাতীয়তাবাদৰ দোকান হৈছে শ্বপিং মল হৈছে দুইটাৰে কিমান পানী বাগৰি গ'ল অসমীয়া মানুহ এতিয়া আগবাঢ়িব লাগে চৰকাৰে ক'ব আমিও আগবাঢ়িব বিচাৰিছোঁ আগবাঢ়িব বিচাৰিলে বিশেষ এটা জনসমষ্টিক আপুনি যদি আওকাণ কৰি ভোটৰ অংকত আপুনি যদি তেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট বা বক্তব্য দিয়ে তেতিয়াহ'লে আগ নাবাঢ়িব নহয় মই এইখিনিতে সুধিব বিচাৰিছোঁ এইকেইদিন মুখ্যমন্ত্ৰীৰ মুখত এটা শব্দ খুব চৰ্চিত অচিনাকি ব্যক্তি সেই অচিনাকি ব্যক্তিক লৈ আপোনাৰ সংজ্ঞাটো আচলতে কি এনেধৰণৰ ধাৰণা কি আচলতে নহয় মইতো সংজ্ঞা নিদিওঁ সংজ্ঞা তেখেতে দিব আপুনি সুধিছে মই নাজানো চাওক অচিনাকি এনেকুৱা ধৰণৰ মই সেইটো দোষ বুলি নকওঁ মই আপোনাক কওঁ দেই চাব যে ৱেভেলে কৈছিল লৰ্ড ৱেভেলে যেতিয়া সৈয়দ মহম্মদ ছাদুল্লাই লাইন প্ৰথাটো অকণমান দুৰ্বল কৰি পমুৱা মুছলমানসকল ৰেভিনিউ বঢ়োৱাৰ কাৰণে ব্ৰিটিছৰ সহযোগত আনিছিলে বা তেওঁ প্ৰত্যক্ষভাৱে নানিলেও তেওঁ বেয়া পোৱা নাছিল তেতিয়া ৱেভেলে কি কৈছিল ইজ দিছ গ্ৰ' মোৰ ফুড অৰ গ্ৰ' মোৰ মুছলিমছ ৰেটৰিকেল কথা তৰুণ গগৈয়ে কি কৈছিল ২০০৬ৰ আগত হু ইজ বদৰুদ্দিন ৰেটৰিকেল কথা বিজেপিয়ে ২০১৬ৰ আগত কি ক'লে জাতি মাতি ভেটি ২১ৰ আগত ক'লে শৰাইঘাটৰ শেষ ৰণ আৰু এইবাৰ কি কৈছে এতিয়াতো সলাই আছে মোৰ মতে মোৰ লাগে মই ধেমালিকে কৈছোঁ তেওঁ হয় নহয় নাজানো বা নহ'লেতো তেওঁ উত্তৰ দিয়া অচিনাকি আৰু দুটাতে উচ্ছেদ কেইটামান কথা চলিছে যিটোৱে আটাইতকৈ বেছি মানুহৰ মনত সোমোৱা বুলি হয়তো দলটোৱে ভাবিব সেইটোকে অনাগত নিৰ্বাচনত লগাব আৰু সেইখিনিতেই মোৰ এটা আপত্তি যে তেনেধৰণে কাম কৰাতকৈ এটা কথা ৭৭ও স্বীকাৰ কৰে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা অলপ কৰিতকৰ্মা ইচ্ছা কৰিলে তেওঁ বহু কাম কৰিব পাৰে মই তেওঁ ৰাজনৈতিক দৰ্শন ভাল পাওঁ বেয়া পাওঁ এইটো বেলেগ কথা কিন্তু তেওঁ কাম কৰিব পৰা এজন মুখ্যমন্ত্ৰী আৰু সেইকাৰণে বিনম্ৰতাৰে যুক্তিসংগতভাৱে আঙুলিয়াই দিওঁ আমাৰ আঙুলিওৱা কথাটো তেওঁলোকে হয়তো আওকাণ কৰে সেইকাৰণে আপুনি সোধাৰ দৰে আমাৰ নাম নলয় মই এইটো কথা কোৱা নাই যে মোৰ নাম ল'ব লাগিব কাৰণ তেওঁ জানে যিগৰাকী ব্যক্তিয়ে অসমক প্ৰাণ ভৰি ভাল পায় যিগৰাকী ব্যক্তিয়ে অসমৰ হিতৰ বাবে আজি উৰেটো জীৱন সমৰ্পণ কৰিলে প্ৰখ্যাত পণ্ডিত ডক্টৰ হীৰেণ গোহাঁই
হীৰেণ গোহাঁয়ে যিখিনি কথা কৈছে মূলতঃ তাৰ লগত দুটা এটা কথাত মোৰ মতবিৰোধ থাকিলেও তেওঁ যিখিনি কথা কৈছে এই কথাটো কিন্তু ইয়াত বহি মই ক'ম অসমৰ হিতৰ বাবে কৈছে অসমীয়া মানুহে সেইখিনি কথা ভালদৰে শুনা গমি পিটি চোৱা উচিত যুক্তিযুক্ততাটো কোনোবা মানুহে ক'লে বুলিয়েই দলিয়াই পেলোৱা অনুচিত হয় এতিয়া আহিছোঁ মই আকৌ জাতীয়তাবাদলৈ জাতীয়তাবাদ আমি দেখিছোঁ লাগি থাকিব লাগিব কাৰণ 40টা বছৰ আমি লাগি আছো এতিয়া যদি আমি অসমত জাতীয়তাবাদৰ কথা কওঁ তেতিয়াহ'লে আমি ক'ব লাগিব লুৰিণজ্যোতি গগৈৰ কথা আৰু আপুনি লুৰিণজ্যোতি গগৈক বহু সময়ত প্ৰশংসা কৰা আমি দেখিছোঁ লুৰিণজ্যোতি গগৈক বিভিন্ন সময়ত খোলাকৈয়ে বা মুকলিকৈয়ে আপুনি প্ৰশংসা কৰে গতিকে লুৰিণজ্যোতি গগৈৰ মতাদৰ্শৰ সৈতে আপোনাৰ মিল আছে বা আপুনি মতাদৰ্শৰ লগত মিল আছে নিশ্চিতভাৱে আছে মই এটা উদাৰ আৰু সুস্থ জাতীয়তাবাদ ভাল পাওঁ তাৰ অৰ্থ এইটো নহয় যে লুৰিণজ্যোতি গগৈ আজি দিল্লীত গৈ কাক লগ ধৰিব মুম্বাইত গৈ কাক লগ ধৰিব মোক সুধি গৈছে বা মোৰ পৰা পৰামৰ্শ লৈ গৈছে নাই যোৱা লুৰিণজ্যোতি গগৈ জগদীশ ভূঞা বিভিন্ন ক্ষেত্ৰত কেতিয়াবা কিছু কথা আলোচনা কৰে আৰু সেইখিনি কথা মোৰ সদ্ভাৱ আছে কাৰণ এই কথাটো আপুনি অথনি সুধিছিল নিৰপেক্ষ মই কৈছিলোঁ যে নিৰপেক্ষ কথাটো বেয়া মোক যদি আজি বহু বেয়াৰ মাজতো মই কেতিয়াও এটা আদৰ্শগত কথা কৈ ধূসৰতাৰ সৃষ্টি নকৰোঁ যে মোৰ কাৰণে অসমত কোনোৱে ভাল নাই মই ইমানৰ মাজতো অখিলো আছে অখিলৰ লগতো মোৰ ভাল অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈৰ লগতো ভাল এতিয়া কথা হ'ল লুৰিণজ্যোতি গগৈৰ যিখিনি কথা বতৰা লুৰিণজ্যোতি গগৈয়ে যি ধৰণেৰে এতিয়ালৈকে আগবঢ়াই নিছে সেই কথাটোৰ প্ৰতি মোৰ সমৰ্থন আছে কিন্তু কাইলৈ আপুনি মোক অসম জাতীয় পৰিষদৰ হয়তো কোনো নিৰ্বাচনী প্ৰচাৰত বা তেওঁলোকৰ তাত যোগদান কৰা এনেকুৱা ধৰণৰ কথা হয় হয়তোতো মই কাটিয়ে দিব পাৰোঁ নেদেখে কিন্তু তেওঁলোকে ভাল কাম কৰিলে সেই ভাল কামখিনি মই স্বীকাৰ কৰিম আৰু সেইখিনি ভাল বুলি ক'ম আৰু এটা প্ৰশ্ন সেইটো হৈছে উচ্ছেদ সন্দৰ্ভত উচ্ছেদ এটা চৰকাৰী প্ৰক্ৰিয়া আৰু এই উচ্ছেদৰ এই গোটেই বিষয়টো লৈ এই যি বাংলাভাষী মুছলমান আছে বা তেওঁলোকক এটা নিৰ্দিষ্ট সময় ধৰি খালী কৰিবলৈ দিছে উজনি অসমত বিশেষভাৱে উজনি অসমত কিছু দল সংগঠনে এটা নিৰ্দিষ্ট সময় ধৰি দিছে আপোনালোকে এই সময়ত উজনি অসম খালী কৰি দিয়ক আপোনালোকে নামনি অসমলৈ যাওক বা য'তে যাওক উজনি অসমত নাথাকিব উচ্ছেদ হৈ আছে এই গোটেই প্ৰক্ৰিয়া সন্দৰ্ভত এই যে দল সংগঠনে কামবোৰ কৰি আছে এই সন্দৰ্ভত আপোনাৰ স্থিতি কি দুটা কথা যেহেতু কথাটো স্পৰ্শকাতৰ আৰু চলি আছে মই কওঁ উচ্ছেদ এটা চৰকাৰী প্ৰক্ৰিয়া উচ্ছেদ যদি কোনোবাই বনাঞ্চল বা অবৈধভাৱে উচ্ছেদ কৰিছে তেওঁ খিলঞ্জীয়াই হওক তেওঁ বংগমূলীয় মুছলমানেই হওক তেওঁলোকৰ কাৰণে ৭১ চনৰ ২৫ মাৰ্চ আছে বিধি বিধান দিয়া আছে তেওঁলোকক বহিষ্কাৰ কৰাৰ ব্যৱস্থা ল'ব লাগে যে তেওঁলোকে অসম চুক্তিয়ে কি কৈছিল যে ডিটেক্ট ডিপ'ৰ্ট ডিটেক্ট ডিলিট ডিপ'ৰ্ট এনেকুৱা ধৰণৰ কথা এটা কৈছিলে সেই গোটেই কামটো নকৰি এতিয়া চৰকাৰে ধূসৰতাৰ সৃষ্টি কৰি উচ্ছেদৰ নামত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰলৈ আগবাঢ়া যেন লাগে গতিকে উচ্ছেদ বনাঞ্চলত বা অন্যান্য ঠাইত হ'লে যিটো উচ্ছেদ হয় সেইটো মই সমৰ্থন কৰোঁ কিন্তু সদৌ অসম ছাত্ৰ সন্থাই উৎপল শৰ্মাই এটা ভাল কথা কৈছে মই তেওঁৰ মুখতে শুনিছোঁ যে এখন জিলাত উচ্ছেদ হ'ব আকৌ বেলেগ এখন জিলালৈ যাব বা এখন জিলাৰ মানুহ সংস্থাপনত সেই জিলাভিত্তিক যিটো সদৌ অসম ছাত্ৰ সন্থাই এটা বাস্তৱসন্মত কথা কৈছে সেই পৰামৰ্শটো তেওঁলোকে গ্ৰহণ কৰা উচিত দ্বিতীয় যিটো আপোনাৰ প্ৰশ্ন যে উজনি অসমৰ কেতবোৰ সংগঠনে সম্পূৰ্ণ বিশৃংখলতাৰে সৈতে যিবোৰ কাম তেওঁলোকে কৰিছে সেই বিশৃংখলতা মই বেয়া পাওঁ প্ৰথম কথা মোৰ কাৰণে মই অসমীয়া তেজ থকা আপোনালোকো অসমীয়া মানে মই কোনো ইয়াত বিভাজন আনিব বিচৰা নাই কিন্তু আমি একদম সঁচা অৰ্থৰ খিলঞ্জীয়া অসমীয়া কিন্তু তথাপিও মই কওঁ অসমীয়াৰ আবেগ মোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ অসমীয়াৰ চিন্তা আৰু যুক্তিযুক্ত চিন্তা তাতকৈও গুৰুত্বপূৰ্ণ কিন্তু তাতকৈও বেছি গুৰুত্বপূৰ্ণ মোৰ কথা হ'ল আমি ভাৰতৰ এখন অংগৰাজ্য ভাৰতত থকা আইনৰ শাসনতকৈ অসমীয়াৰ আবেগ তামিলৰ আবেগ বাঙালীৰ আবেগ ডাঙৰ হ'ব নোৱাৰে সেইটো হ'লে বিশৃংখল হ'ব এটা সাংঘাতিক ধৰণৰ অৰাজক পৰিৱেশ হ'ব গতিকে মই ভাবোঁ আইনৰ শাসনৰ জৰিয়তে চৰকাৰ আছে কৰিত কৰ্মা মুখ্যমন্ত্ৰী আছে তেওঁলোকলৈ আঙুলিয়াই দিয়ক তেওঁলোকৰ ওপৰত গণতান্ত্ৰিকভাৱে এটা চাপ সৃষ্টি কৰক যে এইখিনি মানুহ অবৈধ বাংলাদেশী যেন আমি সন্দেহ কৰিছোঁ সেইটো নকৰি নিজৰ হাতত আইন তুলি লৈ আজি ধুবুৰী বা মানকাছাৰৰ এজন দেশী মুছলমানক আমাৰ যদি খিলঞ্জীয়া পূব অসম বা উজনি অসমৰ মানুহে চিনি নাপায় এইটো বৰ দুৰ্ভাগ্যজনক কথা তেনেকুৱা ঘটনাও হৈছে গতিকে আইন হাতত তুলি লোৱাটো কোনো সংগঠনে যদি কৰে তাৰ মই বিৰোধিতা কৰিম কোনোবাই যদি হিংসাৰ ব্যৱহাৰ কৰে সেইটো সম্পূৰ্ণভাৱে বিৰোধিতা কৰিম কাৰণ মহাত্মা গান্ধী বা শংকৰদেৱ মাধৱদেৱে যিটো মই কৈছোঁ প্ৰজ্ঞানময় মানৱতাবাদী চিন্তাৰ লগত মই জড়িত হিংসাৰ লগত মই কিঞ্চিত মানুহ নাই আৰু আইনৰ শাসনৰ লগত আছোঁ গণতান্ত্ৰিকভাৱে সকলো কথা চৰকাৰক কওক নিজে হাতত আইন তুলি লৈ কাৰোবাক সুবিধা দিবলৈ এছাম মানুহৰ প্ৰতি যে এতিয়া অসমৰ মানুহে সন্দেহ ব্যক্ত কৰে সেই সন্দেহ নিৰ্মূল হ'বলৈ দিয়ক মই সেই বিশৃংখলতা সৃষ্টি কৰা আমাৰ উজনি অসমৰ নেতাসকলক সেইখিনিয়ে মোৰ আহ্বান নিশ্চয় প্ৰিয় দৰ্শক ময়ূৰ বৰা ডাঙৰীয়াৰ সৈতে আমি কথা পাতি যাম কিন্তু এই সময়ত আমাৰ অনুষ্ঠানত এটা বিৰতিৰ কম সঁচা কম আৰু আমাৰ সৈতে আছে আজি অতিথি ময়ূৰ বৰা কথা এটা সুধিছোঁ সেইটো হৈছে ছ'চিয়েল মিডিয়া ৰিলেটেড
কেইটামান মাহ আগতে মোৰ ইমান মনত নাই খুব বেছি 5-6 মাহমান আগতে মই দেখিছিলোঁ আপোনাৰ সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত এই যে আজিকালি ৰীল বনায় সেই ৰীল নিৰ্মাণক লৈ আপুনি অকণমান সমালোচনা কৰিছিল বিভিন্ন সময়ত আমি দেখিছিলোঁ কিন্তু এতিয়া কেইটামান দিন আগতে আমি দেখিছোঁ আপুনি বিদেশ ভ্ৰমণ কৰিছে আৰু বিদেশ ভ্ৰমণৰ পাছত তাতে সৰু সৰু ধুনীয়া ধুনীয়া ৰীলবিলাক আপুনি বনাইছে বা আহিও আপুনি ৰীল বনাই আছে গতিকে কিয় আপোনাৰ নিজকেই এটা সময়ত কৈছে এইটো বেয়া কাম এটা সময়ত আকৌ নিজে সেইটো কৰিছে কিহৰ কাৰণে এইটো ভাল প্ৰশ্ন কৰিছে আসলতে মানুহৰ মনতো কেতিয়াবা সন্দেহ থাকি যায় প্ৰথম কথা যে আপুনি মোৰ খবৰ ৰাখিছে আৰু আপুনি নিজে আপোনাৰ মুখৰ পৰা একেবাৰে স্বতঃস্ফূৰ্তভাৱে ওলাইছে মই ধুনীয়া ধুনীয়া ৰীল নিৰ্মাণ কৰিছোঁ তাৰ বাবে আপোনাক ধন্যবাদ দ্বিতীয় কথাটো হ'ল মই সেই মানুহক যি ধুনীয়া ধুনীয়া ৰীল মোৰ দৃষ্টিৰে নিৰ্মাণ কৰিছিল তেওঁলোকক সমালোচনা কৰা নাই আৰু তেওঁলোকক মই 5-6 মাহৰ আগতেও কৰিছিলোঁ আনকি আজিও মই পুৱা এখন শিক্ষানুষ্ঠানলৈ গৈছিলোঁ তাতো মই কৈছোঁ মানে অসমীয়া মানুহে পুৰুষ মহিলাই ইমান অমাৰ্জিত অশালীন অভব্য কথাৰে ৰীল নিৰ্মাণ কৰি সামাজিক মাধ্যমত হিচি দিয়া আপুনি হয়তো দেখিছে যি কথা মই ভাবো যে নৱবিবাহিত পুৰুষ আৰু মহিলাই মানে গিৰিয়েক ঘৈণীয়েকে শুৱনি কোঠাৰ ভিতৰত যেটো পাতিবলৈ ইতস্তত কৰিব সেই কথা কিন্তু অসমীয়া পুৰুষ মহিলাই ৰীলৰ জৰিয়তে কৰা হয়তো আপুনি দেখিছে কিহৰ বাবে যে তেওঁলোকক মানুহে চাওক তেওঁলোকে পইচা পাওক সেই কথাটোৱে অসমীয়া সমাজখন একেবাৰে কুলুষিত কৰি পেলাইছে আৰু সেই কথাটো মই অসমীয়া সমাজ আনকি মুম্বাইত যাওঁতেও সেইদিনা কৈছিলোঁ ডক্টৰ ৰীতা চৌধুৰীও আছিল তাতো মই কৈছোঁ আৰু অসমৰ সকলো ঠাইতে মই কওঁ আজিও কৈছোঁ কিন্তু এবাৰ মোৰ এটা মজাৰ ঘটনা হ'ল উজনি অসমৰ এখন ঠাইত মাৰ্ঘেৰিটানে ডুমডুমাৰ ওচৰত এজন ল'ৰাই তেওঁ বুজিয়ে খুজিলে নে মোক ঠাট্টাই কৰিলে কিন্তু যি কৰিলে তেওঁ কিন্তু বৰ ভাল কৰিলে তেওঁ খুজিলে ওলাই যোৱাৰ পিছত ছাৰ আপুনি নিজে বনাব নোৱাৰেতো সেইকাৰণে আপুনি খুব সমালোচনা কৰি আছে মানে ৰীল মই ভাবিলোঁ মোৰ চুলিতুলি অলপ পকিছে যদিও ইমান বয়স নাই হোৱা বুলি কৈছোঁ সেইকাৰণে চাগে ল'ৰাজনে ভাবিলে মই সঁচাকৈ মানে ৰীল বনাব পৰাকৈ সক্ষম হৈ থকা নাই তেতিয়া মই ভাবিলোঁ যে মই যদি কেতিয়াবা ৰীল নিৰ্মাণ কৰোঁ মই এই কথাটো ৰীল যদি মই নিৰ্মাণ নকৰোঁ বা অসমৰ কোনো মানুহে নিৰ্মাণ নকৰে ৰীল কিন্তু পৃথিৱীত চলিব কাৰণ আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া দান আজি সমগ্ৰ পৃথিৱীৰ মানুহে আঁকোৱালি লৈছে মোৰ প্ৰত্যাহ্বানটো মই নিজে ল'লোঁ যে মই যদি ৰীল নিৰ্মাণ কৰোঁ মই সমাজলৈ এটা যোগাত্মক বাৰ্তা দিম ইতিবাচক বাৰ্তা দিম আৰু সেইবাবে মই বিদেশলৈ যাওঁতেও যোৱা মাহত আৰু তাৰ কেইদিনমান আগৰ পৰা আৰম্ভ কৰিছিলোঁ বোধ কৰোঁ মৰিগাঁৱৰ পৰা আৰম্ভ কৰিছিলোঁ নহ'লে মানুহে আকৌ সেইটো সমালোচনা কৰিব নহয় বিদেশলৈ গৈ দেখুৱাবলৈ কৰিছেও মোৰ জিন্স পিন্ধালৈ কৰিছে সেইকেইটা বেছি আপোনাৰ সমালোচনা কৰিলে ভালো অলপ ভাইৰেল হয় আৰু ভাইৰেল হ'লে বেয়া নালাগে দেই এইটো আৰু ক'বলৈ সাহস আছে কম মানুহে আপোনাৰ এইটো শ্ব' এইটো যেতিয়া যাব ইউটিউব ফেচবুক মানুহে বেছি চালেতো মোৰো ভাল লাগিব আপোনাৰো ভাল লাগিব এইটোতো এটা সহজাত মানৱীয় প্ৰবৃত্তি ইয়াত কোনো লোকঢাকৰ কথা নাই কিন্তু লোকঢাক কেতিয়া আহিব যেতিয়া আপুনি কৰা এটা কামে সমাজখনক ক্ষতি কৰিব আৰু সেই ক্ষতি কৰা দেখিলে আচলতে মই সমালোচনা কৰোঁ আৰু ভাল হ'লে এতিয়াও মোক এটা যুক্তিসংগত সমালোচনা কৰিব পাৰে মই দুটা এটা যে গান গাবলৈ চেষ্টা কৰিছোঁ একেবাৰে স্নানাগাৰৰ পৰা ওলাই চিধা একেবাৰে বাহিৰলৈ আহি ইউৰোপতে হওক বা ইয়াত হওক মই গান গাইছোঁ কোনোবাই ক'ব যে অসমীয়া সংগীতৰ হয়তো মই অৱমাননা কৰিছোঁ মই মানি ল'ম মই ভালকৈ মোৰ ৰাগ নাই তাল নাই ৰিডিম নাই বহুত নাই মই মানি ল'ম কিন্তু মই অন্ততঃ বেয়া বাৰ্তা নেতিবাচক বাৰ্তা দিয়া নাই আৰু সেইটো কথাই মই নতুন প্ৰজন্মক সকলোকে কওঁ যিটো আধুনিক প্ৰযুক্তিবিদ্যাই আমাৰ হাতত দিছে সেই কথাটো ভালকৈ ব্যৱহাৰ কৰি কিবা এটা যোগাত্মক আমি এৰি থৈ যাওঁ অকল দিছপুৰক হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীক বা অন্যান্য বিশ্বৰ আন নেতাক সমালোচনা কৰি থাকি কি হ'ব সমালোচনা কৰিব লাগিব কিন্তু তাৰ লগতে নিজে কৰিব পৰা কাম এটাও কৰি যোৱাটো প্ৰয়োজনীয় বুলি ভাবোঁ ৰিয়েল লাইফৰ পৰা ৰিয়েল লাইফলৈ আহিব বিচাৰিছোঁ এটা বিভিন্ন সময় আমি দেখি থাকোঁ আপুনিও হয়তো দেখিছে যে কেতিয়াবা চৰকাৰী পক্ষৰ কোনো ব্যক্তিয়ে হওক বা আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক আমাৰ যেতিয়া সংবাদ মাধ্যমৰ কোনো জড়িত ব্যক্তিসকলক যদি কেতিয়াবা নক'ব লগা কথা কোৱা হয় বা হিমন্ত বিশ্ব শৰ্মা বুলিয়ে কোৱা নাই যে বিভিন্ন স্থানত গৈ কেতিয়াবা সাংবাদিক অপদস্থ হ'ব লগা হয় তেতিয়া সাংবাদিক সমাজ কিন্তু খুব কম হ'লেও একগোট হোৱা দেখা পোৱা যায় আৰু তাৰ প্ৰতিবাদ কৰা দেখা পোৱা যায় মই আপোনাক এই প্ৰশ্ন এইটো কাৰণে কৰিছোঁ যে আপুনিও যিহেতু আজি সমাজ জীৱনৰ লগত জড়িত এজন ব্যক্তি আপোনাক যিহেতু বুদ্ধিজীৱীৰ শাৰীত আজি আমি নিজে ৰাখোঁ এনে সময়ছোৱাত এতিয়া চৰকাৰখনৰে এনেকুৱা বহু ব্যক্তি আছে মই নাম ল'ব বিচৰা নাই যিসকলে পোনপটীয়াকৈ ডক্টৰ হীৰেণ গোহাঁই ছাৰকো এনেধৰণৰ আক্ৰমণ কৰা দেখা পোৱা গৈছোঁ বা অন্য যিসকল আছে তেওঁলোককো আক্ৰমণ কৰে সেই আক্ৰমণৰ বিৰোধিতা কৰি যি বিশেষকৈ আমাৰ দৃষ্টিত যিসকল বিশিষ্ট ব্যক্তি সেই ব্যক্তিসকলে কিন্তু মুকলিকৈ যিটো প্ৰতিবাদ কৰিব লাগে সেই প্ৰতিবাদ কিন্তু আজিলৈকে আমি দেখা নাই তাৰ যিটো ব্যতিক্ৰমী আপুনিও নহয় বুলি অভিযোগ এটা আছে এই ক্ষেত্ৰত আপোনাৰ চাওক সেইটো অভিযোগৰ উত্তৰ দিবলৈ হ'লে আচলতে নিজকে বৰ সজোৱাৰ নিচিনা হয় তথাপি আপুনি যিহেতু প্ৰত্যক্ষভাৱে কৈছে আপোনাক এটা কথা কওঁ মই নাম কৈ নিদিওঁ অসমৰ প্ৰতিটো চেনেলত আৰু এটা বা দুটা বিশেষ চেনেলত বিশেষ ধৰণৰ প্ৰয়োজন নহ'লেও মই সদায় ডক্টৰ হীৰেণ গোহাঁইৰ সপক্ষে কওঁ বুজি পাব মই কোন চেনেলৰ কথা কৈছোঁ আৰু যিসকল সূত্ৰধাৰ আছে তেওঁলোকেও বুজি পাব কিহৰ বাবে কওঁ মই নক'লেও হ'লহেঁতেন মই এইবাবে কওঁ যে যিটো বাৰ্তা এটা নেৰেটিভ সৃষ্টি কৰিব চাইছে সেই নেৰেটিভটো ভুল সেই নেৰেটিভটোৱে অসমক ক্ষতি কৰিব হীৰেণ গোহাঁইয়ে কিবা এটা কথা কৈছে যদি গ্ৰহণীয় নহয় যুক্তিযুক্ত নহওক যুক্তিৰে কাটিবলৈ নগৈ ব্যক্তিগত আক্ৰমণ যেতিয়া কৰে
এতিয়া যোৱাকালি মই বোধ কৰোঁ আমাৰ ধিং মহাবিদ্যালয়লৈ গৈছিলোঁ মই অকণমান পাহৰিছোঁ মই যিহেতু স্বতঃস্ফূৰ্ত এক্সটেম্পৰ কওঁ কিন্তু তেখেতসকলৰ মনত থাকিব ডক্টৰ কুলধৰ শইকীয়া আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু প্ৰফেচাৰ জয়দীপ বৰুৱা আছিল কালিও বোধ কৰোঁ মই কথাৰ মাজত ডক্টৰ হীৰেণ গোহাঁইৰ কথা মই কিবা এটা কথা আনিছিলোঁ মই আনো এইবাবে হীৰেণ গোহাঁই হেজ বিকাম এ চিম্বল মানে অসমৰ ভাল মংগলজনক কথা যুক্তিযুক্ত চিন্তাৰে সৈতে কয় সকলো কথাৰ লগত মই একমত নহয় বুলি অথনিও কৈছোঁ এতিয়াও দোহাৰো তেওঁ দৰ্শনৰ যিটো ৰাজনৈতিক দৰ্শন তাৰ লগত মোৰ ভীষণ এটা পাৰ্থক্য আছে কিন্তু মই এটা কথা বিশ্বাস কৰোঁ মামণি বাইদেৱে মোক পঢ়োৱা দিল্লী বিশ্ববিদ্যালয় ডক্টৰ মামণি ৰয়ছম গোস্বামী তেখেতে যিটো কথা কৈছিল যে অসমৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো কৈছিল বা নলিনীধৰ ভট্টাচাৰ্য আৰু আমাৰ নীলমণি ফুকন ডাঙৰীয়াই কৈছিল যে অসমত এনেকুৱা এজন মানুহ জন্ম হৈছিল বুলি ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো প্ৰযোজ্য ডক্টৰ গোহাঁইৰ ক্ষেত্ৰতো প্ৰযোজ্য মানুহে হয়তো এদিন বিশ্বাস কৰিবলৈ টান পাব কিন্তু আমি সেইবোৰ কথাৰ মূল বুজা নাই আৰু সেইবাবে আপোনাৰ এই অভিযোগটো মই আচলতে গ্ৰহণ কৰিবলৈ অলপ অসুবিধা পাইছোঁ কাৰণ মই যেতিয়াই য'ত পাৰোঁ তেতিয়াই ডক্টৰ হীৰেণ গোহাঁইৰ কথাটো কেতিয়াবা প্ৰাসংগিকভাৱে আৰু কেতিয়াবা অকণমান জেৰ টানি আনি মই ক'বলৈ চেষ্টা কৰোঁ মই তাৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰোঁ হয় আন এটা অভিযোগ আছে আপোনাৰ বিৰুদ্ধে সেইটো হৈছে ময়ূৰ বৰা সুবিধাবাদী এতিয়া সেইটো মানে মই নাজানো মই এতিয়া অথনি প্ৰথমতে মই আৰম্ভ কৰিছিলোঁ যে মই নিজকে ত্যাগী বুলিও নাভাবোঁ তথাপি 11 বছৰ চাকৰি থাকোঁতে মই চাকৰি এৰি আহিলোঁ যিটো চাকৰিত বহু সা সুবিধা আছিল আৰু কি সা সুবিধা আছিল এইবোৰ গুগলত গ'লেই মানুহে পাব মই ইয়াত ক'ব নালাগে এতিয়া মই তাৰ পিছতো মই কিন্তু চৰকাৰে দিয়া দুটামান দায়িত্ব ভালকৈ কৰিছোঁ মই VRS লোৱাৰ পিছত মই মুকলিকৈ ক'ব লাগে নাই নাজানো কিন্তু মুকলিকৈ এইকাৰণে কৈছোঁ যদি কাটিও দিয়ে মোৰ ক্ষেত্ৰত আপত্তি নাই মই 11টা বেংকৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ 11টা বেংকৰ সাক্ষাৎকাৰ প্ৰবেশ্যনাৰী অফিচাৰৰ ইণ্টাৰভিউ বৰ্ডৰ মই মেম্বাৰ সেইখিনি কাম মই নীতিনিষ্ঠতাৰে কৰিছোঁ APSCয়ে মোক দুবাৰ মাতিছিল 2021 চনৰ পিছত তৃতীয়বাৰ মই কিবা এটা কাৰণ নগ'লোঁ যোৱাবাৰ মই কৈ দিছোঁ এতিয়া নাই যোৱা তাৰ আগৰ দুবাৰ মই গৈছিলোঁ তেওঁলোকৰ ইণ্টাৰভিউ বৰ্ডত আৰু এইটোতো কোনো লুকাই চুৰুকৈ কৰা নহয় মানুহে মোক চিনিও পায় আৰু তেওঁলোকৰ যিসকল আছিল অধ্যক্ষ অন্যান্য সদস্যসকলেও জানে চৰকাৰে বহু মেল মিটিঙলৈকো মাতে মই মেল মিটিঙত সাধাৰণতে মোৰ যোৱা নহয় কাৰণ তেনে মেল মিটিঙত যোৱাৰ সুবিধা বা কিবা এটা মোৰ হোৱা নাই কিন্তু দায়িত্ব যেতিয়া দিয়ে মই সেই দায়িত্বটো কৰোঁ তাৰ বিপৰীতে আপোনাক মই অতি বিনম্ৰতাৰে সৈতে আজি কওঁ যদি কোনোবাই প্ৰমাণ দিব পাৰে যে মই চৰকাৰৰ পৰা এই সুবিধাটোৱে লৈছোঁ তেতিয়াহ'লে মই এতিয়াতো ৰাজনীতিবিদ যেন লাগিব মই যি ৰাজনীতিবিদৰ কাৰণে মই নিজকে যোগ্য নহয় বুলিয়ে ভাবোঁ মই কি ক'ম আৰু ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি ক'ম নে ৰিল নিৰ্মাণ নকৰোঁ বুলি ক'ম মানে তেনেকুৱা কিবা এটা ক'ব লাগিব যিটো আপোনালোকে বিচাৰে মোৰ মুখত দি দিব এতিয়ালৈকে কাইলৈ পঢ়িলে নাজানো কেতিয়াবা কিন্তু মোৰ বিশ্বাস মই যদি এনেকৈ থাকিব পাৰোঁ মোক বিশেষ একো নালাগে অসমৰ যিকোনো এখন গাঁৱত মই গ'লে কোনোবাই চিনি পায় ক'ৰবাত এসাঁজ ভাত খাবলৈ মাতে সেইটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা চৰকাৰ দিছপুৰ দিল্লী প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰাত ভাষণৰ এটা প্ৰেক্ষাপটত ক'লোঁ কিন্তু তাৰ কাৰণে অসমৰ মই মাজুলীলৈ গ'লোঁ ধুবুৰীলৈ গ'লোঁ তাৰ গাঁৱৰ মানুহজনেও চিনি পায় আহিব আপুনি আহিলে ভাল পাম এসাঁজ খাব সেইটো কিন্তু বৰ ডাঙৰ তাত কোনো কৃত্ৰিমতা নাই তাত আছে এক নিভাঁজ স্বতঃস্ফূৰ্ততা আৰু মোৰ প্ৰতি থকা ভাল ভাৱ গালি পৰা মানুহো আছে অসংখ্য মানুহে সদায় গালি পাৰে আৰু গালি পৰাটো এক ধৰণৰ অনাৰেই দিয়কচোন গড়ৰটোতো ভাল লাগে আমাৰ মই গড়ৰ নিচিনা সেই ক্ষেত্ৰত গালি পাৰি থাকক এই গালি পৰা কথাটোতে সুধিছোঁ সামাজিক মাধ্যমত আপুনি খুব এক্টিভ হৈ থাকে ৰিল বনোৱাৰ পৰাটো আৰু বেছি এক্টিভ হৈ আছে কথাটো হৈছে সামাজিক মাধ্যমত যেতিয়া এক্টিভ হৈ থাকে তলত কিছু কমেণ্ট আহে সেই কমেণ্টবোৰ আপুনি পঢ়েনে মোৰতো মোৰ পৰিবাৰ ৰঞ্জিতাৰ লগত সেই কথাটো লৈ আজিকালি তেওঁ বুজি পোৱা হ'ল মই সদায় মানে মোৰ বিষয়ে সাধাৰণতে 90-95% আজিকালি কিন্তু ভাল কমেণ্টে আহে খুব প্ৰেৰণা সঞ্চাৰী কমেণ্ট বক্তব্য তাৰ মাজত মই বিচাৰি ফুৰোঁ তেওঁ জানা হৈ গ'ল তুমি চাগে বিচাৰি আছা গালিকেইটা মোক সেইটো হ'লে মই দেখাওঁ আগতে তেওঁ খুব বেয়া পাইছিল এনেকুৱা কথা কয় মোৰ আনকি মৃত মা দেউতাক লৈ কয় নহয় মই বিচাৰি পঢ়োঁ বিচাৰি মই এইটো নকওঁ যে মই বিচাৰি থাকোঁ মোক গালি পৰা সেইটো কেতিয়াও বিচাৰিম কিন্তু কোনোবাই গালি পাৰিলে সমালোচনা কৰিলে আৰু যুক্তিসংগতভাৱে সমালোচনা কৰিলে মই কিন্তু চাওঁ যে কিবা এটা কেতিয়াবা কিন্তু পাওঁ দেই গালিত নাপাওঁ কিন্তু সমালোচনা কৰিলে তাৰ মাজৰ পৰা মই শিকোঁ কেতিয়াবা মই কিছুমান ক্ষেত্ৰত সলনিও কৰোঁ কিন্তু জবা এটা সঁচা কথা ক'ব লাগিব এই যিটো ছ'চিয়েল মিডিয়া 1400 টকীয়া 1500 টকীয়া ভাৰতীয় জনতা পাৰ্টীৰ এই যিটো কথা কোৱা যায় কিবৰ্ড গেৰিলাছ বুলি এইটো কিন্তু সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে মই যেতিয়া IIBMত কৰ্মৰত আছিলোঁ পুনেলৈ যোৱাৰ আগতে 2016-17 চনত এই গালি কিন্তু তেতিয়া বেছি বেয়া আছিল তেতিয়া মোৰ ল'ৰা ছোৱালী মোৰ মৃত মা দেউতা পৰিবাৰ মোক লৈ যি ধৰণৰ গালি গালাজৰ যিটো নিম্ন মাত্ৰা আছিল এতিয়াও গালি পাৰে এতিয়া কিন্তু গালিখিনি অকণমান ভাল হৈছে মানে ট্ৰল হৈছে আপুনি ট্ৰল হৈছে ট্ৰল তেতিয়া মানে যদি চিভিয়াৰলি ট্ৰল হৈছিলোঁ এতিয়া অলপমান মাইল্ডলি ট্ৰল হৈছোঁ ট্ৰল কৰাটো ভাল বেয়া তেওঁলোকৰ কথা আৰু কৰি থাকক কিন্তু সেই কথাটো মই কিন্তু ক'ব লাগিব যে ট্ৰলাৰসকলৰ মাজতো অকণমান কিন্তু যোগাত্মক পৰিৱৰ্তন আহিছে
ট্ৰলাৰৰ মাজতো যোগাত্মক পৰিৱৰ্তন বিচাৰি ফুৰা ব্যক্তি ময়ূৰ বৰা আমি আৰু কথা পাতিম কিন্তু সময় হৈছে এটা আমাৰ যেহেতু অনুষ্ঠানৰ শেষৰ খণ্ডলৈ আমি উপস্থিত হৈছোহি মই আপোনাক পোনপটীয়াকৈ এটা সুধিব বিচাৰিছোঁ যে আপুনি যেহেতু আপোনাৰ যদিও এটা চাকৰিৰ দীঘলীয়া কাৰ্যকাল আপোনাৰ জীৱন আপুনি কটাই আহিছে তাৰ পিছতো কিন্তু আপুনি যেহেতু আমাৰ ৰাজ্যৰ সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তি এজন আপুনি তৰুণ গগৈ চৰকাৰখন আপুনি ওচৰৰ পৰা দেখিছে সৰ্বানন্দ সোণোৱালৰ চৰকাৰখন আপুনি ওচৰৰ পৰা দেখিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনো বৰ্তমান আপুনি ওচৰৰ পৰা দেখি আহিছে এই ক্ষেত্ৰত অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কোনজনৰ ভূমিকা আপুনি আগত ৰাখিব যেহেতু তৰুণ গগৈ 15 বছৰ কাৰ্যকাল তেওঁ সম্পন্ন কৰিছে তথাপিও মই তুলনামূলকভাৱে তৰুণ গগৈৰ সাংঘাতিক এটা ডাঙৰ কথা আছিল কি তেওঁ প্ৰতিশোধ পৰায়ণ একেবাৰে নাছিল আৰু তৰুণ গগৈ আন এটা ডাঙৰ কথা অসমৰ ইতিহাসৰ বাবে সেইটো চৰ্চিত একেবাৰে নোহোৱা বিষয় যিটো কথা মই ভাবোঁ গৌৰৱ গগৈয়ে বিশেষকৈ শিকা উচিত জনা উচিত তেখেতৰ মাতৃ ডলি গগৈ ইমান পৰিশীলিত ৰুচিপূৰ্ণ যোৱা 40টা বছৰত আমি যিমানবোৰ মুখ্যমন্ত্ৰীৰ পত্নী দেখিলোঁ সন্মান সহকাৰে কৈছোঁ ডলি গগৈৰ পৰা মই ভাবোঁ অসমীয়া সমাজখনে শিকিবলগীয়া আছে কিন্তু একেখিনি কথা মই তৰুণ গগৈৰ ক্ষেত্ৰত সম্পূৰ্ণকৈ কিন্তু নকওঁ তেওঁ আজি প্ৰয়াত মোক মৰম কৰিছিল ভাল পাইছিল বহু আমাৰ ইণ্টাৰেষ্টিং ইনচিডেণ্ট আছে তৰুণ গগৈ ডাঙৰীয়াই আৰু অকণমান যদি তেওঁ কাম কৰিলেহেঁতেন কাম তেওঁ কৰিছে তেওঁ মানে ফ্ৰী হেণ্ড দি দিলে কিছুমান মানুহক তেওঁ যদি নিজে আৰু অলপ দেৰিকৈ শুই হিমন্ত বিশ্ব শৰ্মাৰ কথা কয় ৰকিবুল হুছেইনৰ কথা কয় আপোনালোকৰ পৰাই গম পাওঁ সঁচা মিছা আপোনালোকে জানিব তেওঁলোকক ইমান বেছি কৰ্তৃত্ব দিলে আৰু তেওঁ অলপ আৰামপ্ৰিয় মানুহ যেন এটা মানুহৰ মনত ধাৰণা হ'ল সেইটোৱে অসমক অলপ ক্ষতি কৰিলে এখেতসকলৰ মানে তেওঁলোকৰ জীৱনৰ লক্ষ্যবোৰ বাঢ়ি গ'ল এইম বাঢ়ি গ'ল গৌৰৱ গগৈ আহিল লাগি গ'ল জবটো আপুনিতো জানেই আৰু সেইবোৰ বিসম্বাদ আহিল গতিকে সেইবোৰ বেলেগ কথা সৰ্বানন্দ সোণোৱাল ভদ্ৰলোক এনআই এক্টত মই যেতিয়া অসমত এটা সাংঘাতিক বৈষম্য হৈ আছিলে যে শংকৰদেৱৰ তিৰুভাৱ তিথিত ইয়াত বন্ধ নহয় বেংকৰ কথা কৈছোঁ এনআই এক্টৰ বন্ধটো চৰকাৰে দিয়ে ৰাজ্য চৰকাৰে বহুতে নাজানে কেন্দ্ৰীয় চৰকাৰ বুলি ভাবে কিন্তু গুৰু নানকত বন্ধ হয় সেই কথাটো মই লাগি তৰুণ গগৈৰ দিনত নোৱাৰিলোঁ সৰ্বানন্দ সোণোৱালেও প্ৰথমতে নকৰি এদিন টেলিভিশ্যন টক শ্ব'তে ৰঞ্জিত দাসক খুব কৰামুঠীয়াকৈ যে ধৰা বুলি কয় মই এটা চেনেলত ধৰিলোঁ তেওঁলোকে কৰিলে মই সাধুবাদ দিলোঁ হিমন্ত বিশ্ব শৰ্মাক আকৌ সাধুবাদ দিছোঁ যে তেওঁ অহাৰ পিছত এনআই এক্টত শংকৰদেৱৰ জন্মোৎসৱৰ দিনটোতো ঘোষণা কৰিছে আৰু কাম কৰাৰ ক্ষেত্ৰত মই ক'লোঁ চান্দাৰ ক্ষেত্ৰত ড্ৰাগছৰ ক্ষেত্ৰত আৰু চাকৰিৰ বজাৰখন চাফা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ সাংঘাতিক এটা ভূমিকা আছে সেইবাবে মই সাধুবাদ দিওঁ কিন্তু তেওঁৰ সম্ভাৱনীয়তা ইমান আছিল সেই সম্ভাৱনীয়তাটো মই অথনি এটা জবাৰ কথাত উত্তৰ দিওঁতে সেইটো নিবিচাৰি তেওঁ শ্বৰ্টকাট লৈ এই ধৰণৰ পপুলিষ্ট পলিচি বা মেৰুকৰণৰ পপুলিজিম এণ্ড পলাৰাইজেশ্যন এই দুটা পি যদি তেওঁ বাদ দিয়াহেঁতেন বাদ দি যদি তেওঁ পিচ প্ৰগ্ৰেছ এনেকুৱা ধৰণৰ কথাৰে আগবঢ়াহেঁতেন তেওঁ তেতিয়াও পাৰিলেহেঁতেন এতিয়া কয় তেওঁ 1 বজাত শুৱে তেওঁ হয়তো 2টা বজাত শুব লাগিলহেঁতেন মই নাজানো কাৰণ ব্যক্তিগতভাৱে মোৰ কোনো ঘনিষ্ঠতা নাই যদিও মই দিল্লীত থকা আৰু এটা কথা আপোনাৰ অভিযোগ অনা নাই যদি কৈ থওঁ 979 মুখাৰ্জী নগৰ মই থকা ঘৰটোত হিমন্ত বিশ্ব শৰ্মা 2-3বাৰ গৈছিল এবাৰ মোৰ কাষৰ বিচনাখনতে শুইছিল আড্ডা মাৰে মোৰ লগত থকা এজন এতিয়া অসমৰ ক'লে মই নাম কৈ নিদিওঁ অসুবিধা হ'ব পাৰে তেওঁ এখন জিলাৰ এতিয়া তেওঁ অধীক্ষক তেওঁ অলপতে মুখ্যমন্ত্ৰীৰ পুৰস্কাৰ যে দিয়ে সেইটোও পাইছে আৰু 2জন গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশ তেওঁলোক আমি 4জন আছিলোঁ তাত যায় গতিকে তাৰপিছতো মই ব্যক্তিগত সম্পৰ্ক নাই ৰখা কোনো কথা নাই মই ৰাজনীতিৰ লগত জড়িত নহয় মই বেংকত সোমালোঁ নাই ৰখা কিন্তু তেওঁ সম্ভাৱনীয়তা আছিল আৰু মই বেলেগ নহ'লে এটা কাৰণত ভাল পাওঁ মোতকৈ 6 মাহ এবছৰমান ডাঙৰ একাডেমিকেলি 2 বছৰ ডাঙৰ 85 চনৰ মেট্ৰিক আমাৰ সময়ৰ এজন ল'ৰা বুলিয়ে কৈছোঁ মানুহে যদি ভাল কাম কৰে মই কিয় বেয়া পাম কিন্তু সেইটো কৰিবলৈ যাওঁতে যিবোৰ কথা কাণ্ড অসমীয়া সমাজখনক যদি ক্ষতি কৰা কথা হয় তেতিয়াহ'লে ব্যক্তিজন সমাজতকৈ ডাঙৰ নহয় তেতিয়া তেওঁলোকে মুখ্যমন্ত্ৰীয়ে হওক প্ৰধানমন্ত্ৰীয়ে হওক তেওঁৰ কথাখিনি ভাৰতীয় সংবিধানে মোক যিটো অধিকাৰ দিছে তাৰ অপব্যৱহাৰ নকৰাকৈ যুক্তিসংগতৰে কোৱাটো ভাল বুলি ভাবোঁ আৰু সেইটোৱে কৰিবলৈ মই যত্ন কৰি আহিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে স্পষ্ট ৰূপত 5টা বেয়া গুণ আপুনি ক'ব লাগে যিটো কথাই আপোনাক আঘাত দিয়ে মোক আঘাত দিয়া আপোনাক আঘাত দিয়া প্ৰথম কথা তেওঁ আপোনালোকে কৈ আছে মই কওঁ ডক্টৰ হীৰেণ গোহাঁইৰ দৰে এজন বৰেণ্য ব্যক্তিক এই যে ঠাট্টা বিদ্ৰূপ কৰা এই কথাটো পৰিহাৰ কৰিব লাগে আৰু সেইটোৰ জৰিয়তে মই কৈছোঁ হীৰেণ গোহাঁই হ'ল প্ৰতীক অসমীয়া সমাজখনত এইবোৰ কথা বহু মানুহে ভাল নাপায় গৌৰৱ গগৈ জিকাৰ কি কাৰণ আছিল তাৰ আঁৰত কেইজনমান মন্ত্ৰীয়ে গৈ তাত যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলালে যোৰহাটৰ মানুহে প্ৰত্যুত্তৰ দিলে নহয় জানো 9টা সমষ্টিততো তেওঁ জিকিল ন বিধানসভা মাজুলীতহে তপন গগৈয়ে বেছি ভোট পাইছিলে গতিকে সেই কথাখিনি আপুনি সেইটো ক'লে বিদ্ৰূপ তাৰপিছত সকলো কথাতে মই ভাবোঁ বিনম্ৰতাটো অকণমান দৰকাৰ এতিয়া মোৰ মুখ্যমন্ত্ৰীক উপদেশ দিয়াৰ ধৃষ্টতা নাই তথাপি মই তেখেতৰ ব্যক্তিত্বত যদি আপুনি এটা তথ্যনিষ্ঠ বা যুক্তিসিদ্ধ সমালোচনাৰ কথা কয় মই ভাবোঁ যে অকণমান বিনম্ৰ হ'লে ভাল হয় আৰু তৃতীয়তে মই ভাবোঁ আমাৰ যিটো কেবিনেট ছিষ্টেম অফ গভৰ্ণমেণ্ট সেইটোত আচলতে বহু ভাবি মেলি যিসকলে সংবিধান নীতি নিৰ্মাণ প্ৰণয়ন কৰিছে তেওঁলোকে ভাবি মেলি কৰিছিল মোৰ এনেকুৱা লাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাস্থ্যকো ক্ষতি কৰিছে আৰু কেবিনেট ছিষ্টেমকো ক্ষতি কৰিছে মই ধাৰণাৰ ভিত্তিত কৈছোঁ আপোনালোকে পাই থাকে যে তেওঁ সকলো সিদ্ধান্ত তেওঁ লয়
আৰু কেবিনেট মন্ত্ৰীসকলে ইমান সিদ্ধান্তৰ কথা গমেই নাপায় বুলি বহুতে কয় সেই কথাটো তেওঁ পৰিহাৰ কৰিলে বিকেন্দ্ৰীকৰণ কৰক কিন্তু মূল কথাটো তেওঁ ৰাখক সেইটোতো তেওঁ ৰাখিবই যেতিয়ালৈকে থাকে গতিকে সেইটো এটা কথা চতুৰ্থ যিটো কথা আছিল আপোনালোকৰ সাংবাদিকৰ ক্ষেত্ৰতে বহু সাংবাদিক মই পাইছোঁ ইমান এটা আশা লৈ অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহে তেওঁলোকক যদি তেওঁলোকে মুখ্যমন্ত্ৰী এখন প্ৰেছ কনফাৰেন্স কৰাটো তেওঁলোকৰ জীৱনৰ এটা প্ৰাপ্তি তাত যদি কাৰোবাক কোনোবা ধৰ্ম লৈ কাৰোবাক কোনোবা স্থান লৈ যদি কথা কয় সেই কথাবোৰ বেয়া বুলি মই ভাবোঁ গতিকে তেনেকুৱা কথাবোৰ পৰিহাৰ কৰিলে মেৰুকৰণ পৰিহাৰ কৰিলে আৰু যিবোৰ অন্যান্য অভিযোগ আছে সেইটো ময়ূৰ বৰাই কিয় ক'ব লাগে তেখেতক বাতৰি কাকত তেওঁ লওক কাকো বিশ্বাস কৰিব নালাগে হীৰেণ গোহাঁইকো নালাগে ময়ূৰ বৰাকো নালাগে এমাহৰ বাতৰি কাকত গোটেইকেইখন বাতৰি কাকতকে তেওঁ সমালোচনা কৰে এতিয়া বাতৰি কাকত নিজৰো বাতৰি কাকত আছে বুলি কয় এতিয়া এই কথাবোৰ নাই তাতো বোধ কৰোঁ এখন বাতৰি কাকতো আছে চেনেল আছে মানে তেখেতৰ পত্নীৰ মালিকানাধীন গতিকে মোৰ বিশ্বাস তেখেতে সেই কথাটো সন্মান কৰে কাৰণ তেওঁতো লিখা মেলা কৰে তেওঁ গ্ৰন্থ লিখিটো মোৰ তালৈ পঠিয়াই তেওঁ অমিত শ্বাহৰ এখন গ্ৰন্থৰ অনুবাদ কৰি মোৰ তালৈ পঠিয়াইছে সেইবোৰ কথা পঠাই সেইবোৰ মই ধন্যবাদ কৃতজ্ঞতাও জনাওঁ যে পৰিশীলিত ৰুচিবোধ অসমৰ অতিথিপৰায়ণতা ভাল কথা চান্দা চাকৰি ভাল কৰা এইবোৰ কথাত মই জনাওঁ কিন্তু অসমৰ সমাজখনক এতিয়াই যদি আমি ভাল কৰি নলওঁ অৰ্থনৈতিক জাতীয়তাবোধৰ ফালে লৈ নাযাওঁ সাংস্কৃতিকভাৱে চেতনা শূন্য এটা জাতি য'ত আমি কোলাৰটো এৰি বোকাৰটো লওঁ তেনে ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ পৰা মই আৰু অধিক বলিষ্ঠ নেতৃত্ব অসমৰ স্বকীয়তা কেন্দ্ৰিক চিন্তাৰ লগত জড়িত থকা তেওঁ কিছু পদক্ষেপ বিচাৰোঁ কেৱল ৰেটৰিক বা শ্লোগানধৰ্মী কথাৰ লগত জড়িত থকা বক্তব্য মই নিবিচাৰোঁ এটা উৎসুকতা আপুনি অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলে কিন্তু আপুনি সেইটো খোলাকৈ নকলে খুব চমুকে আমাৰ সময় অনুষ্ঠানো সামৰিবলৈ হৈছে আপুনি কৈছিল যে আপুনি স্বেচ্ছামূলকভাৱে অৱসৰ গ্ৰহণ কৰিছিল আপোনাৰ এটা পৰিকল্পনা আছে পৰিকল্পনাটো যদি আপুনি ৰাজহুৱা কৰিব নাই একো মোৰ বেলেগ কৰি চাওক মই এনেকুৱা ধৰণৰ মানুহ মানে সাংঘাতিক পৰিকল্পনা কৰি থকা মানুহ নহয় গতিকে মোৰ যেনেকৈ চলিছে মই তাৰপিছত কিতাপ পত্ৰ লিখি আছোঁ আৰু মানে যেতিয়ালৈকে অসমৰ মানুহে যে মই অলপ কৈছিলোঁ অলপ মৰম দিব মাতিব আজি বিদেশত থকা বহু অসমীয়া মানুহে মোক মাতে আমেৰিকাত যোৱাবাৰ 6টা ঠাইত মানে এজন জ্যেষ্ঠ সাংবাদিকে কৈছিলে আজিলৈকে অসমৰ এজন মানুহক 6খন ঠাইত একেলগে বক্তৃতা দিবলৈ মাতা নাই মোৰ সেইটো সৌভাগ্যও কম বয়স বুলিয়ে কৈছোঁ বয়সতে হৈছে গতিকে তেনে মই মৰম পাইছোঁ অসমৰ বিভিন্ন অঞ্চলৰ গতিকে বিশেষ পৰিকল্পনা কিন্তু এটা কথা মই কওঁ আজি আপোনাৰ আগত সেইটো মোৰ পত্নীয়েও সমালোচনা কৰে মোৰ প্ৰকাশকসকলেও কৰে লিখাটো মোৰ অলপ কমি গৈছে এতিয়া বেছিকৈ ৰীল নিৰ্মাণ কৰি থাকিলে আৰু কমি যাব গতিকে মই এটা সন্তুলন আনিব লাগে বুলি অনুভৱ কৰোঁ এইটো সন্তুলন অনাটোৱে মোৰ ব্যক্তিগত জীৱনত লিখা আৰু বেলেগবোৰ পদক্ষেপৰ মাজত মই ভাবোঁ প্ৰয়োজনীয় কথা হয় আমাৰ অনুষ্ঠান সামৰাৰ সময় হৈছে একেবাৰে শেষত আমি এটা ৰেপিড ফায়াৰ ৰাখিছোঁ আমি কেইগৰাকীমান ব্যক্তিৰ নাম ক'ম আপুনি এটা বা দুটা শব্দত তেওঁলোক সন্দৰ্ভত আপোনাৰ কি মতামত আছে সেয়া ক'ব লাগে প্ৰথমটো হৈছে ননীগোপাল মহন্ত ননীগোপাল মহন্ত সাংঘাতিক সম্ভাৱনীয়তা থকা এজন পণ্ডিত মানুহ আৰু তেওঁ কথাৰে সৈতে আৰু জ্ঞানেৰে সৈতে মানুহক বিমুগ্ধ কৰিব পাৰে ডক্টৰ হীৰেণ গোহাঁই ডক্টৰ হীৰেণ গোহাঁই অসমৰ বৌদ্ধিক জীৱনৰ এনে এটা স্তম্ভ যি স্তম্ভক অসমৰ মানুহে বুজি পোৱা নাই সেইটো অসমীয়া জাতিৰ বাবে এটা দুৰ্ভাগ্যজনক কথা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কথা বতৰা শুনি বৰ ভাল লাগে কিন্তু কথা বতৰাৰ কেতবোৰ পদক্ষেপ তেওঁ কামৰ মাজত আৰু দৃঢ়তাৰে আৰু লক্ষণীয়ভাৱে পৰিলক্ষিত হ'লে আৰু বেছি ভাল লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰফুল্ল কুমাৰ মহন্তৰ মানে তেওঁৰ যিটো মিষ্টভাষী যিটো স্বভাৱ সেই স্বভাৱটোৱে সাংঘাতিক আকৰ্ষণ কৰে অকণমান তেওঁ গা বেয়া হৈ আছে মই তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ অখিল গগৈ অকণমান অখিল যিহেতু মোতকৈ বয়সত সৰু ক'ব পাৰোঁ অকণমান যিটো তেওঁ মানে কয় অলপ জঁপিয়াই থকা বা এনেকুৱা ধৰণৰ সেই কথাটো কম হ'লে আমাৰ খিলঞ্জীয়া মানুহে তেওঁলোকৰ সংগ্ৰামৰ কাৰণে যেনেকৈ হায়ৈ ব্যয় কৰিব লগা হয় অখিল গগৈয়ে কিন্তু সেই হায়ৈ ব্যয়বোৰ কমাব পৰা সম্ভাৱনীয়তা থকা এজন নেতা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰো মই সাংঘাতিক এটা সম্ভাৱনীয়তা দেখোঁ আৰু সদনত তেওঁ যি ধৰণে কথা কয় মই অসমীয়া মানুহে গৌৰৱ কৰিব লাগে বুলি ভাবোঁ কিন্তু এটা অভিযোগ আছে মই শুনাৰ কথা মই মুকলিকৈ কৈছোঁ তেওঁ অকণমান অহংকাৰী বুলি শুনোঁ তেওঁলোকৰ কংগ্ৰেছৰ বহু মানুহে মোৰ আগত কয় তেওঁ মানে PR টু পাব্লিক ৰিলেশ্যনটো মোক এজন জ্যেষ্ঠ সাংবাদিকে কৈছিল নাম কৈ দিছোঁ আপোনাক সোধা পবিত্ৰ মাৰ্ঘেৰিটা আৰু গৌৰৱ গগৈ পবিত্ৰ মাৰ্ঘেৰিটাত এটা চাহ খাবলৈ গ'লে ভাত খুৱাই পঠায় ভাল কথা ন মানে কি আৰু সকলোকে মই ভাত খুৱাবলৈ কোৱা নাই কিন্তু গৌৰৱ গগৈ তাত হয়তো সাংবাদিকে দিল্লীৰ যিকেইজন সাংবাদিক বৰ্গলে কয় তেনেকুৱা এটা নাপায় মই বেলেগ উপদেশ নিদিওঁ কিন্তু অকণমান পাব্লিক ৰিলেশ্যনটো ভাল ৰাখিব লাগে শেষত লুৰিণজ্যোতি গগৈৰ সম্ভাৱনীয়তা আছে লুৰিণজ্যোতি গগৈৰ দৃঢ়তাও আছে লুৰিণজ্যোতি গগৈয়ে যদি সাম্প্ৰতিক সময়ত কংগ্ৰেছৰ লগত হলিগলি কৰা সময়ত অসমীয়া জাতীয়তাবোধক যদি লেহুকা বা নিশকটীয়া নকৰে তেতিয়াহ'লে তেওঁ কিন্তু প্ৰত্যাহ্বান জনাব পাৰিব আমাৰ ডেমোগ্ৰাফি এনেকুৱা সাংঘাতিক প্ৰত্যাহ্বান কৰিব নোৱাৰে কিন্তু তথাপিও 4 লাখ ভোট তেওঁ কিন্তু সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে পাইছে ধন্যবাদ মই আশাবাদী ধন্যবাদ জনাইছোঁ ময়ূৰ বৰা আমাৰ সৈতে আছিলে ইমান সময় আপুনি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ